মিয়াৰ শত্ৰু মিয়া এক মিয়া যদি আগুৱাই যাব বিচাৰে 10 মিয়াই বেটি দিয়ে আৰু সেইবিলাক জাতিৰ গাদ্দাৰ বেঈমান সেই কাৰণে জাতিটো আগুৱাই যাব পৰা নাই মই কওঁ এই গাদ্দাৰ দালাল বেঈমান বিলাকক জাতিয়ে কিন্তু আশ্ৰয় দিব নালাগে প্ৰশ্ৰয় দিব নালাগে এইবিলাক জাতিৰ শত্ৰু দুশ্মন তেওঁলোকে কিছুমান মানুহ আছে মোক সপোনতো দেখা পায় মোক লৈ সমালোচনা কৰি থাকে মই যদি কৰবাত গৈছো মানে ফটো স্ক্ৰিনশ্বট মাৰি লৈ কাৰবাৰ পৰা ফোন কৰি কৰি বদৰুল ইছলাম এইফালে গৈছে মানে মই তেতিয়া নিজকে প্ৰাউড কৰো যে মোক লৈ লাগে মোক সোশ্যাল মিডিয়াত লিখে বদৰুল ইছলাম দালাল কিন্তু মোৰ নামটো লিখিছে কিন্তু দালালি যে বদৰুল ইছলামে ক'ত কৰিছে এইটো কিন্তু বিচাৰি নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুছলমানৰ কাৰণে সবচেয়ে ভাল কাম কৰিছে কি জানেন এই চাইল্ড মেৰেজ ক্ষেত্ৰলৈ যিটো তেওঁ মানে কঠোৰ ষ্টেপ লৈছে যে মই সম্পূৰ্ণৰূপে সমৰ্থন জনাইছো মই তেওঁক ধন্যবাদো দিছো আৰু তেওঁ কৰবাত কৈও দিছে যে সংখ্যালঘু সংগঠনবিলাকে ধন্যবাদ দিয়ে মোৰ হোৱাটছআপত আৰু মই দিছো মই আজি কৈ দিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমোলত যদি মুছলমানসকলৰ কাৰণে ভাল কাম কৰিছে এই আপোনাৰ এই কি চাইল্ড মেৰেজটো ষ্টপ মানে কৰিবলৈ তেওঁ চেষ্টা কৰিছে সেইটো কাৰণে মোৰ মানে আব্বা এতিয়া হজ কৰি আহিছে এটা মিটিঙত কৈ দিছে মোৰ আব্বাও আছিলে মই মোৰ ল'ৰাটোক জাতিৰ কাৰণে দি দিছো সি যদি শহীদ হৈ যায় জাতিৰ কাৰণে মোৰ একো ক'ব লগা নাই মই এখন চকু পানীৰ বাদে গতিকে মই হেনেকুৱা টাইপৰ ল'ৰা মোৰ কোনো টাইম টেবুল নাই মই ঘড়ী নাচাওঁৱেই মানে কেতিয়া কেইটা বাজে অলৱেজ মানে মই কাম কৰি থাকোঁ মানুহে মোক সমালোচনা কৰে ভাল পায় বেয়া পায় আই ডোন্ট কেয়াৰ মোৰ ৰাস্তাত মই চলি যাম ভাল কামৰ কাৰণে চলি যাম মই পিছফালে ঘূৰি নাচাওঁ মই দাদা ওয়েলকাম টু নন পলিটিক্যাল পডকাস্ট ধন্যবাদ কি খবৰ খবৰ বহুত ভাল তোমাৰো ভাল তোমাৰ অনুষ্ঠানলৈ খুব আহু আছিলো তুমি বহুত দিন ধৰি যোগাযোগ কৰি আছা মোৰো মন আছিল ভাইটিটোক লগ পাব লাগে ধুনীয়া হাঁহি ধুনীয়া ফেচ কাটিং খুব মানে লগ পাবলৈ মন গৈ আছিলে আজি দিনটো ফ্ৰী আছিলো আজি দিনটো শুই থোৱাৰ কাৰণে ভাবিছো আজি তোমাৰ তাতে যাম এনে সানডে কি কৰে আজি তো আমি সানডে শুট কৰি আছো সানডে কি কৰে সানডে মনডে বলে আবার কথা নাই মই 24 আওয়ার্স বিজি থাকো ডে এন্ড নাইট মই সদায় সংগঠন লৈ ব্যস্ত থাকো 24 ঘন্টাই মই কোনোবা মানে ৰাতি 3টা বজাতো যদি কিবা প্ৰবলেম হয় মই দৌৰি দিও দিন ৰাতি বুলি মোৰ কথা নাই মই ওলাই দিও মানে মই এজ এ টাইগাৰ পুৰা দিন ৰাতি মই টোপনি না যাও কালিও মই কুকৰাঝাৰৰ এপসো দেৱনৰ পৰা নিজে ড্ৰাইভ কৰি আহিছো আহি মই মোৰ ৰুম পাইছো গুৱাহাটী ৰুম পাইছো আপোনাৰ 2টা বজাত আৰু মই 2টা বিস্কুট খাই ৰোজা আছো আজি এক গ্লাস পানী আৰু 2টা বিস্কুট খাই মই ৰোজা আছো আৰু ইনশাআল্লাহ ৰোজা কৰিছো এতিয়া তোমাৰ লগ পাইছো এতিয়া কথা পাতিম আৰু 2-3টা এপইন্টমেন্ট আছিল 2টা চেনেলত আৰু গৈছো এতিয়া পুৰা জোশত আছো তমান মই খালেও জোশত না খালেও জোশত মই এনি টাইম মইটো ওপৰৰ ঐশ্বৰিক দান মই আছে আৰু মই ভাগৰি না যাওঁ মই কষ্ট কৰিলে কষ্ট অনুভৱ নহয় এটো জানে বহুতে জানে যিবিলাক মোৰ সোশ্যাল আইডিৰ লগত মোৰ জড়িত হৈ আছে তেওঁলোকে জানে যে ৰাতি 2টা 3টা ৰাতিপুৱা 7টা 5টা মোৰ কোনো টাইম টেবুল নাই মই ঘড়ী নাচাওঁৱেই মানে কেতিয়া কেইটা বাজে অলৱেজ মানে মই কাম কৰি থাকোঁ মানুহে মোক সমালোচনা কৰে ভাল পায় বেয়া পায় আই ডোন্ট কেয়াৰ মোৰ ৰাস্তাত মই চলি যাম ভাল কামৰ কাৰণে চলি যাম মই পিছফালে ঘূৰি নাচাওঁ মই ক'লো নহয় আই ডোন্ট কেয়াৰ যিবিলাকে মোৰ বেয়া চিন্তা কৰে যিবিলাকে সদায় মোক লৈ ব্যস্ত থাকে মুখ লৈ কোনোবা যদি ব্যস্ত থাকে ইয়াতকে আৰু মোৰ কি আছে যে কোনোবাই মুখ লৈ এই এতিয়াৰ যুগত ব্যস্ত থকা হৈছে আৰু মই ব্যস্ত থাকো যেহেতু মই সংগঠন কৰো এই সংখ্যালঘু পিছপৰা সংখ্যালঘু সমাজখনক সংখ্যালঘু জাতিটোক মুছলমানসকলক শৈক্ষিক সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ক্ৰীড়া আৰু সাংস্কৃতিক দিশত কেনেকৈ বিশ্বৰ দৰবাৰত আগুৱাই লৈ যাব পাৰো মোৰ জৰিয়তে বা মই যিটো সংগঠনত কাম কৰি আছো তাৰ জৰিয়তে যদি মই এজনো ল'ৰাক ভাল মানুহ কৰিব পাৰো কোনোবা এজনক মই সংস্থাপন দিব পাৰো কোনোবা এজনক বেয়া কামৰ পৰা ভাল কামলৈ আনিব পাৰো ঠিক তেনেকৈ মোৰ নিচিনা আৰু যদি 1000 ল'ৰাই এজন কৰি ঠিক বেয়া কামৰ পৰা ভাল পথত বা ভাল কাম কৰাৰ কাৰণে চেষ্টা কৰে তেতিয়া মই ভাবিম যে আই এম সাকসেস আমি কথা যাম হিকিনি পৰ্যায়লৈ যাম অকমান আমি বেলেগ এটা দিশত কথা পাতিলো নিশ্চয় আপুনি মুসা জন্ম দিছিল আপুনি ফাউন্ডাৰ আপুনি তাৰ পিছত মুসা এৰি কিয় আহিলে তাৰ পিছত আহি কিনে নেমচু কিয় কৰিলে মুসলিম ছাত্ৰসন্থা অসম হেতু আছিল আমাৰ অসম ভিত্তিত আৰু এইটো আমি বনাইছো নৰ্থ ইষ্টত ভিত্তিত আমাৰ অৰুণাচলত সংগঠন আছে আমাৰ নাগালেণ্ডত সংগঠন আছে আমাৰ মেঘালয়ত সংগঠন আছে আমাৰ ত্ৰিপুৰাত সংগঠন আছে
কম আছে কিন্তু চলি আছে আমি কাম কৰি আছো যেহেতু জানে বৰ্তমান আমাৰ মানে আৰ্থিক এটা সংগঠন এটা পৰিয়াল চলিবলৈ আজিকালি বহুত অসুবিধা হৈছে মানুহৰ উপাৰ্জন কমি গৈছে মানুহৰ জনসংখ্যা বৃদ্ধি পাইছে আৰু এটা নৰ্থ ইষ্ট বেছি সংগঠন কৰিবলৈ এজ এ ফাউণ্ডাৰ হিচাপে মই বহুত কষ্ট কৰিব লাগে হেতু আছিল মুছলিম ছাত্ৰ সন্থাৰ অসম ভিত্তিত আৰু এটো নেমছু নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন মানে আসাম এটা নৰ্থ ইষ্ট ভিত্তিত কৰি আছে আপুনি এৰি কিয় আহিলে তাৰ পৰা আকৌ এৰিয়া নাই মই তো তাৰ লগত জড়িত আছো এতিয়াও জড়িত আছো মানে মই ফাউণ্ডাৰ ভাই মই কিয় এৰি আহিম মোক কোনে এৰাব মই ফাউণ্ডাৰ না পিতৃটো পিতৃয়ে থাকে সদায় হয় মই এক্টিভলি কাম কৰা না কিন্তু মই সাজেশন যিসকল মুছলিম ছাত্ৰ সন্থাত জড়িত আছে হ্যাঁ মই তেওঁলোকক কওঁ তোমালোকে ভাল কাম কৰা ৰাইজৰ কাৰণে কাম কৰা বেয়া কামবোৰৰ পৰা আঁতৰি আহা সদায় জনসাধাৰণৰ স্বাৰ্থত জনসাধাৰণক লগত লৈ জনসাধাৰণৰ কল্যাণৰ কাৰণে কাম কৰা মই হেনেকুৱা সাজেষ্ট বিলাক দি থাকো মানে যেহেতু দুটা সংগঠন হৈ যাব মই কাম কৰিব নোৱাৰিম না কিন্তু মই এটা দূৰৰ পৰা কাম কৰি আছো আৰু এটা লাগি কাম কৰি আছো দুইটা সংগঠনৰ লক্ষ্য উদ্দেশ্য একেই এটা বিশাল ভিত্তিত কৰি আছো এটা ৰাজ্যিক ভিত্তিত মই ইয়াতে অকমান ক'ব লাগিব যে আমাৰ মাইনৰিটিৰ বিলাকত সংগঠন যিমানে কৰে দুটা তিনিটা প্ৰেসিডেন্ট ষ্টেট প্ৰেসিডেন্ট কিয় হয় দালালি কৰাৰ কাৰণে আমি কাক তেতিয়ালৈ সঁচা বুলি ভাবিম চাক মানে নীতি নিয়ম আছে এতিয়া আমাৰ নেমছুৰ যেটো মানে সংবিধানৰ যেটো শপতনামা এই শপতনামাত লিখা আছে যদি মই বা কোনোবা এজন সদস্যই এই সংগঠনটো বিভাজন কৰে তেন্তে তেওঁৰ যেটো সদস্যপদ অটোমেটিক্যালি কৰ্তন হ'ব তেওঁ সেই সংগঠনৰ সদস্য নাথাকিব স্বাভাৱিকভাৱে কৰ্তন হৈ যাব হেতু হৈছে সংগঠনৰ নিয়ম আৰু যি সকলে সংগঠনৰ নীতি নিয়ম নামানে তেওঁলোকে তো যি ইচ্ছা তাকে কৰিব পাৰে যি মন যায় তাকে কৰিব পাৰে কাৰণ আপোনাৰ ৰাইট আছে মোৰ ৰাইট আছে গতিকে তেওঁলোক মিৰ্জাফৰ কোনটো জাতিত আছিল মিৰ্জাফৰে যেতিয়া মানে শাসন আছিল ইংৰাজৰ শাসন আছিল তেতিয়া মিৰ্জাফৰে কি কৰিছিল মিৰ্জাফৰে তেওঁলোকক গাদ্দাৰী কৰিছিল আৰু এই মিৰ্জাফৰ কিন্তু আমাৰ মাজত এতিয়া বহুত আছে আৰু তেওঁলোকে কি কৰে সেই একেটা ঠাইত থাকি তেওঁলোকে জাতিটোৰ কাৰণে গাদ্দাৰী কৰে মানে সংখ্যালঘু যেতিয়া আন্দোলন মজবুত এটা আন্দোলন কেতিয়া হ'ব যেতিয়া সংখ্যালঘু যিকোনো সংগঠন তেওঁলোকৰ ভেটিটো মজবুত হ'ব তেওঁলোকৰ নিজৰ অধিকাৰৰ কাৰণে কাম কৰিব নিজৰ অন্যায়ৰ বিৰুদ্ধে কাম কৰিব দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰিব মৌলিক অধিকাৰৰ স্বাৰ্থত কাম কৰিব আৰু এইবিলাক মানে ব্ৰেকগ্ৰাউণ্ডত কিছুমান মানুহ থাকে যে সংখ্যালঘু সংগঠনবিলাক কেনেকৈ ভাগ কৰিব পাৰি এই জাতিটোৰ মাজত কেনেকৈ আমি বিভাজন আনিব পাৰোঁ যেতিয়া বিভাজন আনিব অটোমেটিক্যালি কি হ'ব আমাৰ যি সংগ্ৰাম এই সংগ্ৰামটো দুৰ্বল হৈ যাব আমি কৰবাত আমি যদি 1000 মানুহ আমি জমা কৰি এটা গণতান্ত্ৰিক আন্দোলন কৰিব লাগে যদি সংগঠনটো ডিভাইড হৈ যায় কি হ'ব আমি কম বলে তাত ধৰ্ণা এটা দিব লাগে আগৌ যেটো দালালি যিসকলে কৰিব তেওঁলোকে ক'ব যে তাত যাব নালাগে আল্টিমেটলি আমি যেটো ন্যায়ৰ স্বাৰ্থত আমি যি সংগ্ৰাম কৰিম যি আন্দোলন কৰিম বা আন্দোলন কৰিব বিচাৰিম দুৰ্বল হৈ যাব আৰু মই সেই কাৰণে মই প্ৰতিটো কথাতে কওঁ যে সংগঠন কৰিলে সংগঠনৰ সংবিধান আৰু জাতীয় চেতনাবোধ থাকিব লাগিব কিছুমানে তো চামদাৰ কাৰণে আপোনালোকৰ কেনেকৈ চলাই মই কথাত মই ক'বই লাগিব যেটো কৈছে আমি কেনেকৈ চলাম আমাৰ অসমত কিমান মানুহ আছে মই ধৰিলো 1,30,00,000 লাখো বাদ দিলো আমাৰ সংগঠনৰ বৰ্তমান 4-5,000 সদস্য আছে আমাৰ এটা নিয়ম আছে যে আপোনালোকে মাহত 10 টকাকে আমাক দিব লাগিব সংগঠনৰ স্বাৰ্থত ঠিক তেনেকৈ আমাৰ পইচা জমা হৈ যায় 40,000 50,000 1 লাখ 1.5 লাখ এনেকা মাহত আমাৰ পইচা এই যে সংগঠনৰ মানুহকেইটা যে 10 টকাকে দিয়ে সিহঁতে পইচা পাই কৰা সিহঁতে কাৰোবাৰ পৰা লোৱা নহয় 10 টকা আজিকালি ঘৰৰ পৰা মানে এটা ওলাই গলে পান এটা খালে 15 টকা তেওঁ ঘৰৰ পৰা ল'ব পাৰে না কাৰণ তেওঁ জাতিটোৰ কাৰণে সংগ্ৰাম কৰিছে দেউতাৰ পৰা খুজি আনিব পাৰে বা কাৰোবাৰ পৰা খুজি আনিব পাৰে আৰে ভাল কাম কৰিছো যদি মই ভাল কাম কৰো আজি যদি মই 50,000 মানুহৰ পৰা 2 টকা কৈ লওঁ কিমান হ'ব 2 লাখ টকা হ'ব মই যদি জাতিৰ কাৰণে ভাল কাম কৰো আপুনিও দিব মইও আপোনাক দিম এই চেনেলটো যদি ৰাইজৰ স্বাৰ্থত কাম কৰে নন পলিটিকেলে ৰাইজৰ স্বাৰ্থত যেতিয়া কাম কৰিব ৰাইজে আপোনাক কিয় সহায় নকৰিব হয় নিশ্চয় কৰিব কিন্তু যেতিয়া আপুনি ৰাইজৰ স্বাৰ্থ পৰীক্ষা কৰি ৰাইজৰ স্বাৰ্থক আপুনি পিঠি দিব ৰাইজে কিন্তু আপোনাক সহায় নকৰে মাজতে কিছুমান হৈছিল এনেকুৱা আপোনাৰ পেজ ওলাইছিল সেই পেজবিলাক আমি আনফলো কৰিছো সেই পেজবিলাক আমি ৰিপৰ্ট মাৰিবলৈ বাধ্য হৈছো আজি মই মুকলিকৈ কৈছো কাৰণ সেইবিলাক আমাৰ বিৰুদ্ধে কাম কৰিছিল ৰাইজৰ বিৰুদ্ধে কাম কৰিলে
ৰাইজ সচেতন এই যুগত কোনো কাকো শিকাব নালাগে বুদ্ধি পৰামৰ্শ দিব নালাগে কিন্তু বুদ্ধি পৰামৰ্শ লাগিব আমি নেমছো সদায় ৰাইজৰ স্বাৰ্থত ৰাইজক লগত লৈ ৰাইজৰ পৰামৰ্শ মতে আমি আগবাঢ়ি যোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছো কোনোবাই মাজত আহিব পাৰে এটোতো আৰু কি ক'ব থাকেই যেনেকে মই এই ৰিল বিলাকো চাই থাকো আমাৰ এই ৰোজাত ইফতাৰৰ মাজত কিছুমান কলা কাপোৰ লগাই মই দেখা পাওঁ মানে কিছুমান ৰিল কৰি আছে যাতে ৰোজা নকৰে নামাজ নকৰে আকৌ কোনোবাই কৈ শয়তান বিলাক বান্ধি থৈ দিছে গতিকে চাওক শয়তানক কেতিয়া বান্ধি থব নোৱাৰে আপুনি শয়তানী যে শয়তান ডেভিড সেইকাৰণে তাৰ নামটো আহিছে শয়তানক কেতিয়াও বান্ধি থাকিব নোৱাৰে শয়তানে তাৰ কামেই হৈছে শয়তানী কৰা ভাল মানুহৰ বদনাম কৰা আৰু মানে বিপথে পৰিচালিত কৰাই হৈছে শয়তানৰ কাম গতিকে মই সকলোকে আহ্বান জনাম যে আমি কোনো সংগঠন ডিভাইড কৰিব নালাগে মানুহৰ মাজত ভুল হোৱাটো স্বাভাৱিক কাৰণ সংগঠন যিবিলাক কৰে এইবিলাক তেজাল ডেকা যুৱ সমাজ মানুহ ভুল হ'ব পাৰে আৰু সেইবোৰ মানে ভিতৰত বহি সংগঠনৰ মজিয়াত বহি আলোচনা মৰ্মে সেইবোৰ সমাধান কৰিব লাগে আজি মই কাৰোবাৰ বদনাম কম কোনোবা সংগঠনে মোৰ বদনাম কৰে আৰে বাবা নিজৰ মাজতে যদি লাগি থাকা ৰাইজৰ কাম কেতিয়া কৰিবা হা কোনে কেতিয়া কৰিবা ৰাইজে তোমাক সেইকাৰণে সংগঠনৰ দায়িত্ব দিছে নেকি যদি কাম কৰিব নোৱাৰা বাদ দিয়া গতিকে ৰাইজৰ যিবিলাক সমস্যা আছে সেইবিলাক মানে সমস্যা সমাধানৰ কাৰণে চিন্তা কৰিব লাগিব এই ভাগ নীতিটো ভাল নহয় আৰু ৰাইজক মই কওঁ যিবিলাক ভাগ হৈ গৈছে তেওঁলোকক আশ্ৰয় দিব নালাগে কাৰণ তেওঁলোকে সংগঠনৰ নীতি আদৰ্শ বুজি নাপায় নহয় এক মিনিট আছে তেওঁলোকে নীতি আৰু আদৰ্শ বুজি নাপায় সংগঠনৰ ভিতৰা কথা আমি সংগঠনৰ মানে যেতিয়া আমি সদস্য অন্তৰ্ভুক্তি হওঁ তেতিয়া আমি শপত লওঁ যে সংগঠনৰ যি মানে আভ্যন্তৰীণ বিষয় আছে এইবোৰ আমি ৰাজহুৱা নকৰো বুলি আজি আমি ৰাজহুৱাকৈ শপত খালো গতিকে যদি সংগঠনৰ সংবিধান না মানে সংগঠনৰ যদি শপত নামাক তেওঁলোকে বিশ্বাস নকৰে কি কৰিব ভাই তাতকে আৰু একো কৰিব নোৱাৰে কক মই এটা আপোনাক কওঁ আপুনি যেটো ক'লে দুজন প্ৰেসিডেন্ট থাকিলে এজন দালাল হয় আপোনাৰ কথা এইটো কক যে আমি বুলি নহয় এজন সাধাৰণ ৰাইজে যোনে ভিডিঅটো চাই আছে সি কেনেকৈ ডিসাইড কৰিব আপুনি ৰাইজৰ হৈ মাত মাতি আছে না আপুনি এজন দালাল হয় আমি ডিসাইড কৰিম কেনেকৈ মই দালাল হওঁ না হালাল হওঁ মোক বৰ্তমান মোক আপোনাৰ খাৰুপিটাত যে আমাৰ অধিৱেশন হৈছিল সেই অধিৱেশনত মোক নিৰ্বাচিত কৰিছে তাতে প্ৰায় 1.5 লাখ মানুহ আছে মই ভিডিঅ' আপোনাক দিম আপুনি ডন পলিটিকত বজাই দিব পাৰিব আৰু কোনোবাই যদি পলিটিক্যাল আমাৰ সংগঠনটো ভাগ কৰিছে মই তেওঁলোকক চিনি নাপাওঁ আজিলৈকে মই দেখাও নাই কিন্তু মোক কোৱা মতে এজন বিপিএফৰ মানুহে বঙাইগাঁও প্ৰেছ ক্লাবত যাই দিছে বাইট দিছে যে সংগঠন ডিভাইড কৰিছে আৰু এতিয়া অসমত মই নৰ্থ ইষ্টৰ কথা বাদ দিছো অসমত 33খন জিলাত নেমছো আছে 33খন জিলাৰ নেমছো যদি আপুনি কোনোবা এটা প্ৰেছ ক্লাবত কোনোবা এটা ৰুমত যায় অমুক বেয়া তুমুক বেয়া বদনাম গাই কেনে সংগঠনক ভাগ কৰে এটো ভাল কথা নেকি মই কি কওঁ যে সংগঠনৰ মজিয়াত যিকোনো সংগঠন যিবিলাক ভাগ হৈছে তেওঁলোক সকলো এক হ'ব লাগে আৰু তেওঁলোক সংগঠনৰ মজিয়াত আহি আলোচনা কৰিব লাগে আৰু নহলে তো ভাল নহব আমাৰ মানে পূৰ্বৰ পৰা যেটো চলি আহিছে হেতু হ'ব আমাৰ সমস্যা সমাধান নহয় সিধা কথা আমি যদি ঐক্যবদ্ধভাৱে কাম নকৰো তেতিয়ালে আমাৰ সমস্যা সমাধান নহয় আমাৰ এটা ৰাজনৈতিক অৰাজনৈতিক দলবোৰৰ মানে এটা বাক্য আছে আমি যেতিয়া ভাষণ দিও মানে যাতে আমাক মুসলিম মানুহবিলাকে ভাল পায় আমি কৈ দিও যে খুখিত লাঞ্ছিত বঞ্চিত নিষ্পেষিত জনগোষ্ঠীটোৰ কাৰণে মানে নিজৰ সংগঠনৰ নাম কব আমি মানে কাম কৰি যাম সংগ্ৰাম কৰি যাম এটো থাকে এটো সবত থাকে এটো দেখিছো আমাৰ বদৰুদ্দিন আজমল নাগৰিয়াও কয় আমাৰ কংগ্ৰেছৰ মিনিষ্টাৰ বিলাকে কয় আমাৰ সংখ্যালঘু সংগঠন বিলাকে কয় এটো কমন ডাটা এটো কমন এজেন্ডা হৈ পৰিছে গতিকে আমি কমন এজেন্ডাবোৰৰ কাৰণে যদি কাম কৰো ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব কোনো বিভাজন হ'ব নালাগিব বিভাজন শব্দটোই বেয়া কাৰণ আমি যেহেতু সংগঠন কৰিছো সংগঠনৰ অৰ্থ কি সংগবদ্ধ হোৱা ঐক্যবদ্ধ হৈ সংগবদ্ধ হৈ সংগ্ৰাম কৰা আৰু যদি সেই সংগ্ৰাম কৰিবলৈ গৈ যি স্বাৰ্থতে নহক ভাগ কৰি দিয়ে বৰ বেয়া কথা এইবিলাক আমাক দুৰ্বল কৰি পেলোৱাৰ কাৰণে মানে এটা যি চক্ৰ লাগি আছে সেই চক্ৰটোৰ কাৰণে তেওঁলোকে দালালি কৰিছে মই যে কলো দালালি কৰা মই কোৱা নাই যে তেওঁলোকে নিজৰ কাৰণে মই আকৌ কৈছো মই ৰিপিট কৰিছো কথাটো যে সংখ্যালঘু সংগঠন বিলাক মূল ক্ষতিৰ পৰা বিভাজন কৰাৰ কাৰণে এটা চক্ৰ জড়িত হৈ আছে এই চক্ৰটোৰ উদ্দেশ্য হৈছে
যে সংখ্যালঘু সমাজখনক বিভাজন কৰা সংখ্যালঘু সংগ্ৰাম বিভাজন কৰা সংখ্যালঘু আন্দোলনটো বিভাজন কৰা যাতে তেওঁলোকে সংঘবদ্ধ হৈ নিজৰ অধিকাৰৰ কাৰণে মাত মাতিব নোৱাৰে নিজৰ জাতি জনগোষ্ঠীটোৰ কাৰণে মাত মাতিব নোৱাৰে তাৰ কাৰণে কিন্তু এটা চক্ৰই এই সংগঠনবিলাক বিভাজন হৈ আছে আৰু ৰাইজকো কৈছো মই এতিয়াও অনুৰোধ কৰিছো যে বিভাজনকাৰী শক্তিক আপোনালোকে আশ্ৰয় দিব নালাগে হি জুনে সংগঠন নকক এইটো অকল নেমছু নহয় জুন সংগঠনই নওক আমাৰ সংগঠন 10টা আছে 20টা আছে তাতে আমাৰ ক'ব লগা নাই আৰু হোক আমাৰ ক'ব লগা নাই কিন্তু যেতিয়া বিভাজন হৈ যাব বেয়া লাগে আপুনি কলেই আপোনাৰ তো আত্মসন্মান আছে আজি আপুনি নন পলিটিক্যাল আপুনি আজি কি সিএমডি হয় আপোনাৰ ভাল লাগিছে যে আপুনি নন পলিটিক্যাল এটা চেনেল খুলিছে আপুনি হুদুৰ কলগছৰ পৰা গুৱাহাটীৰ মজিয়াত বহি আজি বিভিন্ন জনক তেওঁলোকৰ মত মানে মত গ্ৰহণ কৰিছে ৰাইজৰ মাজলৈ লৈ গৈছে তে হেতু আপোনাৰ এটা গঠনমূলক চিন্তাধাৰা কিন্তু কালি কোনবা আপুনি ধৰক মানুহ ৰাখিলে কোনবা আপোনাৰ তলত ৰাখিলে হি যদি আপোনাক লেং মাৰিব বিচাৰে আপোনাক ভাল লাগিব নেকি এটা গছ আপোনাৰ ঘৰত গছ আছে নহয় কঁঠাল গছ জাম গছ আম গছ এই গছটো ৰুবলৈ বহুত কষ্ট হয় গছ পুলি আনিব লাগিব খান্দিব লাগিব প্ৰতিদিনে পানী দিব লাগিব জেওৰা দিব লাগিব যাতে গৰু ছাগলীয়ে নাখায় তো এটা সংগঠন বহু হাজাৰ হাজাৰ মানুহ থাকে সেইটো আপুনি বহুলভাৱে প্ৰচাৰ কৰি এটা মানে বহু সদস্য ভৰ্তি কৰাৰ কাৰণে বহুত কষ্ট লাগে মোৰো কষ্ট হৈছে মই দিনে ৰাতি একাকাৰ কৰি কষ্ট কৰো কিন্তু দেখা পাও যে হেই যে শয়তানবিলাক কৈছিলো আমাৰ কিছুমান শয়তান আছে যেনেকৈ আমাৰ নামাজ ৰোজাত বাধা দিয়ে ঠিক তেনেকৈ হেনেকুৱা টাইপৰ কিছুমান মানুহ আছে মই তেওঁলোকক শয়তান কোৱা নাই কিন্তু হেনেকুৱা টাইপৰ কিছুমান মানুহ আছে যি আমাৰ বিভিন্ন দল সংগঠনৰ সংগ্ৰামখিনি তেওঁলোকে বন্ধ কৰিব বিচাৰে বা ডিভাইড এণ্ড ৰুল কৰিব বিচাৰে গতিকে মই আকৌ কওঁ এইবিলাক বন্ধ কৰিব লাগে সংগ্ৰাম কৰিব লাগে ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগে জাতিটোৰ যিখিনি সমস্যা আছে ঐক্যবদ্ধভাৱে আলোচনা কৰিব লাগে আৰু সেইখিনি আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিব লাগে আমাৰ ল'ৰা ছোৱালী কি কৰিছে আমাৰ পাষ্ট কি আছিল যে অসমত মুছলমানৰ অৱদান কি উত্তৰ পূবত অৱদান কি ভাৰতবৰ্ষ স্বাধীনতাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে মুছলমানসকলৰ কি অৱদান আছে আৰু গোটেইখিনি চালিজাৰি চাই বৰ্তমান সমস্যাখিনিক অগ্ৰাধিকাৰ দি মানে ফিউচাৰ ভৱিষ্যতক আমি কেনেকৈ আগুৱাই লৈ যাম তাৰ কাৰণে এটা প্ৰি প্লেন লাগিব এনে আৰু যদুমধু আহি সংগঠন কৰিলে নহ'ব সংগঠনৰ প্ৰি প্লেন লাগিব হ্যাঁ যিকোনো বস্তু এটা এষ্টিমেট লাগিব সেই এষ্টিমেট মতে আপুনি কাম কৰিব লাগিব ভিজন লাগিব উইদাউট ভিজন আপুনি সাকসেস হ'ব নোৱাৰে গতিকে সংগঠনৰ ভিজন লাগিব আৰু সেই ভিজন নহলে আপুনি কাম কৰিব নালাগে যেহেতু মই নেমছৰ ফাউণ্ডাৰ এজ এ ফাউণ্ডাৰ সংগঠনৰ লোগো মই বনাইছো সংগঠনৰ সংবিধান ফাৰ্ষ্টত মই লিখিছো সংগঠনৰ পেড মই বনাইছো সিল বনাইছো সংবিধান মই লিখিছো গোটেইখিনি কাম মই কৰিছো আৰু মই কোৱাৰ কাৰণ এইটোই ফাৰ্ষ্ট টাইম মই অকলে আছিলো এতিয়া হাজাৰ হাজাৰ মানুহ হৈছে আৰু আমি সেন্ট্ৰেল কিছুমান বস্তুৰ পৰা অসমৰ কিছুমান চৰকাৰীভাৱে আমি পঞ্জীয়ন কৰিছো আমাৰ পান কাৰ্ডৰ পৰা বেংক একাউণ্টৰ পৰা আৰম্ভ কৰি আমাৰ বহু নথিপত্ৰ আছে চৰকাৰীভাৱে গতিকে হেয়াই আমি আগবাঢ়ি যাব বিচাৰো কোনবাই বেলেগ বেলেগ সংগঠনকো মই অনুৰোধ জনাও যিসকল ভাগ হৈ গৈছে আপোনালোকে এই বস্তুটো ভুল কৰক আৰু আমাৰ মাজতে এটা সংগঠন আছে মই নাম নকওঁ এই চক্ৰটোৱে যেতিয়া আপুনি দেখিব যে তেওঁলোকতকৈ অলপ ওপৰত গুচি গৈছে এটা অন্য এটা সংগঠন তেওঁলোকে ভাগ কৰি দিয়ে তেওঁলোকৰ যিটো চিন্তাধাৰা এটা খুব বেয়া চিন্তাধাৰা আমাৰ যিটো নেমছু ভাগ কৰাটো তেওঁলোকৰ অৱদান আছে হেতু মাইনৰিটি সংগঠন নে মাইনৰিটি সংগঠন গুৱাহাটীত বহি বহি আৰু কৰবাত বঙাইগাঁৱত বহি বহি তেওঁলোকে সংগঠন ভাগ কৰে গতিকে এইটো খুব বেয়া কথা মই অনুৰোধ জনাইছো এইটো কোৱাৰ কাৰণে বেয়া পাব নালাগে কাৰণ সংগঠন ভাগ কৰাটো এটা মানে জাতিক ভাগ কৰা হয় গতিকে জাতিক ভাগ কৰাৰ জাতিক লৈ খেল খেলাৰ কাৰণে কাৰো অধিকাৰ নাই মই কৈছো ন মই কাকো খাতিৰ নকৰো মোক মাৰি পেলাব পাৰে মই জেলত দিব পাৰে কিন্তু যেতিয়া জাতিক লৈ কোনোবা খেল খেলিব জাতিক লৈ গাদ্দাৰি কৰিব জাতিক লৈ বেইমানি কৰিব মই কিন্তু বহি নাথাকো মই জেল খাটা অভ্যাস আছে আৰু খাটিব পাৰিম মই চিৰজীৱন জেলত থাকিব পাৰিম মোৰ কোনো টেনচন নাই মোৰ মানে একো নাই মই জাতিটোৰ কাৰণে মোৰ মানে আব্বা এতিয়া হজ কৰি আহিছে এটা মিটিংত কৈ দিছে মোৰ আব্বাও আছিল মই মোৰ লৰাটোক জাতিৰ কাৰণে দি দিছো হি যদি শহীদ হৈ যায় জাতিৰ কাৰণে মোৰ একো ক'ব লগা নাই মই এখন চকু পানীৰ বাদে গতিকে মই হেনেকুৱা টাইপৰ লৰা মই জাতিৰ শৈক্ষিক উত্তৰণ সামাজিক উত্তৰণ সাংস্কৃতিক ৰাজনৈতিক সকলো দিশতে সামগ্ৰিক দিশত উন্নয়নৰ স্বাৰ্থত মই শহীদ হ'বলৈ মই ভয় নকৰো কাৰণ মানুহ মেন ইজ মৰ্টেলিটি মৰিবই লাগিব দুদিন আগত আৰু পিছত মই যদি জাতিৰ কাৰণে মৰি যাওঁ জাতিৰ স্বাৰ্থত
মোৰ কিতাপে চিতাপে ক'ৰবাত লিখা থাকিব মোৰ ফটো চটো দি যে বদৰুল ইছলাম নামৰ এটা মানুহ আহিছিল অমুক চনত এইটো সংগঠন কৰিছিল অমুক আন্দোলন কৰি তেওঁৰ মানে মৃত্যু হৈছিল গতিকে মোৰ ফটো দি কোনোবা নহয় কোনোবাই গুগলত লিখক ফেচবুকত লিখক বা এটা কিতাপত হ'লেও লিখিব এটা কথা মনত ৰাখিব মানুহ যেতিয়া জীয়াই থাকে তেতিয়া তেওঁৰ কিন্তু মূল্যটো অলপ কম থাকে বহুত ডাঙৰ ডাঙৰ মানুহ মই দেখা পাইছোঁ যেতিয়া মৃত্যু হয় বাঢ়ি যায় ওজন বাঢ়ি যায় এই যে খদিয়াৰ এজন শিল্পী আছিলে যে কি নাম আছিলে ৰাজীৱ খদিয়া নেকি তেওঁ বহুতে চিনি পোৱা নাছিল আনকি জুবিন দাও মাজত কৈছিল মই তেওঁক জনা নাছিলোঁ এটা বিতৰ্ক হৈছিলে তেওঁ জীয়াই থাকোঁতে এটা ছাইডত তেওঁ ব্যস্ত আছিলে কিন্তু তেওঁৰ যেতিয়া তেওঁ শ্বহীদ হ'ল মৃত্যু হ'ল তেওঁৰ গানৰ তেওঁৰ কৰ্মৰ যেতিয়া আলোচনা বিলোচনা সমালোচনা হ'ল তেতিয়া মানুহৰ অন্তৰ চুই গৈছে আৰু গোটেই অসমবাসীয়ে তেওঁৰ ঘৰত গৈছে তেওঁক স্মৰণ কৰিছে তেওঁৰ যি সৃষ্টি তেওঁৰ কলা তেওঁৰ উদ্দেশ্য গম পাইছে অনুৰূপ আমাৰ স্বনামধন্য শিল্পী ভূপেন হাজৰিকা ভূপেন দা যেতিয়া আমাৰ ইলেকশ্যন খেলিছিল তেওঁ হাৰিছিল ভূপেন দাৰ সাংস্কৃতিক মঞ্চত গ'লে তেওঁ ভাল পায় গতিকে সেইটোই মই যেতিয়া মৰি যাম তেতিয়া মানুহে মোক অন্তত কিছুমান মানুহে মোক লৈ আলোচনা বিলোচনা সমালোচনা মানে অলপ হ'লেও কৰিব যে মানুহটো এইবিলাক কৰিছিল এইবিলাক উদ্দেশ্য মানে লৈ তেওঁ অনাই বনাই ঘূৰি ফুৰিছিল অলি গলি ঘূল ফুৰিছিল দিনে ৰাতিয়ে ঘূৰি ফুৰিছিল মানুহক ভাল হ'বলৈ কৈছিল মানুহক গাঞ্জা নাখাবলৈ কৈছিল মানুহক ড্ৰাগছ নাখাবলৈ কৈছিল আমাৰ ল'ৰা ছোৱালীক SP হ'বলৈ কৈছিল DC হ'বলৈ কৈছিল ডাইৰেক্টৰ হ'বলৈ কৈছিল প্ৰশাসনিক বিষয়া হ'বলৈ কৈছিল ভাল মানুহ হ'বলৈ শিকাইছিল তেওঁ আদেশ দিছিল উপদেশ দিছিল বেয়া কামবোৰৰ পৰা দূৰত থাকিবলৈ তেওঁ আমাক পৰামৰ্শ দিছিল গতিকে এইবিলাক কথা কোনোবা নহয় কোনোবা এদিন মানে ক'ব আমি দেখা পাইছোঁ যে আমাৰ কিছুমান আগতে সংগঠনৰ লগত জড়িত কিছুমান ব্যক্তি ইন্তেকাল হৈ গৈছে আল্লাহ তেওঁলোকক বেহেস্ত কৰক আমিন আৰু তেওঁলোকক এতিয়া বহুতে স্মৰণ কৰে আমিও স্মৰণ কৰোঁ আৰু আমি গুগলত যাই তেওঁলোকক আমি বিচাৰোঁ যেনেকৈ সংগ্ৰাম পৰিষদৰ আমাৰ নাজিৰ দা যে তেওঁৰ লক্ষ্য উদ্দেশ্য কি আছিল চাওক যি মানুহে গুৰুক বিশ্বাস নকৰে সেই জাতি কাৰো আগুৱাই নাযায় আপুনি বিটিআৰত এতিয়া এটা আছে যিসকল আমাৰ বড়ো জাতি জনগোষ্ঠী বুলি কওঁ তেওঁলোকে বৰ্তমান বিশ্বৰ দৰবাৰত এখোজ আগুৱাই যাবলৈ তেওঁলোকে মানে আগুৱাই গৈছে কাৰণ তেওঁলোকৰ যিটো একাগ্ৰতা তেওঁলোকৰ যিটো চিন্তা তেওঁলোকে যিটো মানে নেতৃত্বক বিশ্বাস কৰে আৰু নেতৃত্বই যেতিয়া কাম কৰিবলৈ ৰাইজৰ হকে কাম কৰিবলৈ যিটো চেষ্টা আপ্ৰাণ চেষ্টা থাকে তেওঁলোকৰ জনসাধাৰণ ৰাজনৈতিক চিন্তাধাৰা সামাজিক চিন্তাধাৰা যেতিয়া একত্ৰীকৰণ হৈ যায় তেওঁলোকৰ কি নাই এতিয়া সব আছে এতিয়া BTCৰ 5-6টা জিলাত আজিও দেখিছোঁ গোটেই ডিষ্ট্ৰিক্টে ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি হ'ব কলেজ হ'ব BTR চুক্তিত BTC চুক্তিত সকলোবোৰ এতিয়া মানে ফলিবলৈ গৈ আছে তেওঁলোকৰ কাৰণ কি তেওঁলোকে উগ্ৰপন্থী সংগঠন কৰক বা নন উগ্ৰপন্থী সংগঠন যিটোৱে নকৰক তেওঁলোকৰ যিটো মানে চিন্তাধাৰা তেওঁলোকৰ যিটো ত্যাগ আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁলোকৰ ত্যাগ এই ত্যাগে তেওঁলোকৰ আজি কষ্ট দিছে বহুত ল'ৰা তেওঁলোকৰ মৃত্যু হৈছে আৰু সেই মৃত্যুৰ যি আত্মা সেই আত্মাই কিন্তু আজি হাঁহি আছে কাৰণ এতিয়া বড়োলেণ্ড শান্তি হৈছে বড়োলেণ্ডত এতিয়া ইউনিভাৰ্চিটি হৈ আছে বড়োলেণ্ড এতিয়া জয় ময় হৈ গৈছে আৰু তেওঁলোকৰ উদ্দেশ্য সেইটো আছিল ৰঞ্জন দৈমাৰী তেওঁ NDP কৰক কি কৰক তেওঁৰ লক্ষ্য উদ্দেশ্য একমত নহয় উগ্ৰপন্থীৰ মই সমৰ্থন নকৰোঁ কিন্তু তেওঁ চাক জাতিৰ কাৰণে আজিও জেলত আছে মোৰ মাইণ্ডত বহুত কেইটা কোৱেশ্চন হৈ গৈ আছে মই ক'ব লাগিব আপোনাক কওক আপুনি যেহেতু ক'লে আমি বস্তু এটা যেতিয়া মই নিজে ৰুওঁ বস্তুটো নিজে বনাওঁ সেই বস্তুটো মোৰ বহুত দায়িত্ব থাকে কিন্তু বহুত ক্ষেত্ৰত আমি দেখা যাওঁ যে বস্তুটো বনালোঁ মই কিন্তু এই বস্তুটো আমি নতুনত্বক নিদিওঁ কিন্তু বস্তুটো ফুলি নুঠে যেনেকুৱা এক্সাম্পল BJP আমাৰ অসমত BJP যিবোৰ পুৰণা BJPৰ কৰ্মী কৰিছিলে তেওঁলোকে যদি BJP অকণমান যদি নতুনত্বক নিদিলে আজি BJP ফুলি নগ'লে তো আপুনি কি ক'ব যে আচলতে নতুনত্ব দিব লাগে দিলে বস্তুটো ফুলি উঠিব BJPৰ কথাটো মই নকওঁ মই আমাৰ সংগঠনৰ কথা কৈছোঁ মই এক্সাম্পল দিছোঁ না মই আপুনি এক্সাম্পল ক'ত দিয়ক মোৰ গাতটো লাগিব না মই বহি আছোঁ মোক সুধিছে আমি নতুন সুবিধা দিব লাগিব কিন্তু নিয়মৰ ভিতৰত দিব লাগিব এতিয়া ধৰক মোৰ টাৰ্মছ আছে বা যিকোনো সংগঠনৰ এটা টাইম আছে 2 বছৰ 3 বছৰ সেইখিনি গ'ল সেইখিনি যোৱাৰ পিছত অধিৱেশন হ'ব বা সভা হ'ব মোক ৰাখিবও পাৰে সভাই নাৰাখিবও পাৰে কিন্তু তাৰ আগতে যদি আলোচনা বিলোচনা কৰি আপুনি ভাগ কৰি দিয়ে এটা প্ৰেছ ক্লাবত যাই কেনে সেইটো হ'ব নেকি সেইটো কেতিয়াও নহ'ব গতিকে মই কি হৈ আছোঁ যে যিকোনো বস্তু আলোচনাৰ মজিয়াত আহিব লাগিব আৰে ভাই খালি পদ দালালি কৰাৰ কাৰণে পদ ল'ব লাগিব নেকি
চাওক আমাৰ মূৰত বহুত চুলি আছে আপোনাৰো আছে মূৰটো গুচি গৈ আছে বাৰু হে কিন্তু তাত অসুবিধা কি দিয়ে যেনেকা কিছুমানৰ উকুনিয়ে কিন্তু মানুহৰ যাৰ উকুনি আছে তাক বহুত দিগদাৰ দি থাকে আপোনাৰ চুলি নাই জানো মই কি কৈছো যে কিছুমানৰ উকুনিবিলাকে কিন্তু বহুত দিগদাৰ দি থাকে আপুনি সাগৰ মহাসাগৰ বা ব্ৰহ্মপুত্ৰ পাৰত গৈছে বালি দেখিছে হা গোটেই কিন্তু বালি হৈ থাকে আপুনি এটা বালি এনেকৈ ধৰিব নোৱাৰে গতিকে আমি আৰু মই হৈছো এই বালিময় পৃথিৱীৰ এটা ক্ষুদ্ৰ বালি কিন্তু এই ক্ষুদ্ৰ বালিৰ এটাই আশা আছিল যে সংখ্যালঘু সমাজ কাৰণে কিবা এটা কৰিব পাৰোঁ নেকি কিবা এটা আগুৱাই যাব পাৰোঁ নেকি বা যেতিয়া ন্যায়ৰ স্বাৰ্থত কথা হয় বা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ বজাই ৰাখি কাম কৰিব পাৰোঁ নেকি কিন্তু সেইখিনি মানে কৰাৰ আগতে বহুত বাধা বিঘিনি আহি যায় এতিয়া মোৰ আৰু এটা কথা মনত পৰিছে এইটো মই সকলো সংখ্যালঘু দল সংগঠনৰ প্ৰতিজন বিষয় বিবেক উদ্দেশ্যে মই কথাটো ক'ম আজি এপছৰ প্ৰাক্তন সভাপতি 2-3জনৰ নাম ল'ম মই কাৰণ মই এপছক এতিয়া ফ'ল' কৰোঁ তেওঁলোকে ভেৰি ডিচিপ্লিন অৰ্গেনাইজেশ্যন ইন দ্য ৱৰ্ল্ড বৰ তেওঁলোকে মানে নিয়মানুৱৰ্তিতা বজাই ৰখা এটা সংগঠন হয় তেওঁলোকৰ এটা সময়ৰ সভাপতি আছিল আপোনাৰ ইউজি ব্ৰহ্ম তেওঁ এতিয়া মিনিষ্টাৰ তাৰ আগতে আছিলে আপোনাৰ আৰু কোনোবা আছিলে তাৰপিছত ধৰক আমাৰ প্ৰমোদ বড়ি তেওঁ এতিয়া BTR চিফ হয় আমি দেখিছোঁ তেওঁলোকে যেতিয়া জাতিটোৰ কাৰণে দিল্লীলৈ কিবা এটা কামত যায় সেই আগৰ যিসকল সভাপতি আছে বৰ্তমানৰ BTR চিফ আছে আৰু বৰ্তমান যিগৰাকী এপছৰ সভাপতি সম্পাদক আছে একেলগে যায় অৰ্থাৎ তেওঁলোকৰ যি অভিজ্ঞতা তেওঁলোকক শিকায় যে অমুকত এইটো অফিচ আছে এইটো প্ৰচিডিউৰে গ'লে আমাৰ জাতিটোৰ কাম হ'ব কিন্তু আমাৰ মাজত কি হয় বদৰুল ইছলাম মুজি উঠি গৈ আছে অলপ ওপৰত তাক এক লাত মাৰি ওলাই দিওঁ এক ডাইৰেক্ট কিক মাৰি দিওঁ 100% হা আজি অমুক উঠি গৈ আছে ইয়াৰতো গোটেই টিভি চিভিয়ে নাম আহি আছে পেপাৰত নাম আহি আছে জিন্দাবাদ কৰি লৈ গৈ আছে এক লাত মাৰি কেনেকৈ তলত পেলাব কিন্তু তেওঁলোকে সেইটো নাজানে যে আমাৰ গুৰুজনক যেতিয়া আমি লাত মাৰি তলত পেলাই দিম তেতিয়াহ'লে এটা সময়ত ক্ষতি হ'ব কাৰণ গছ এটা যদি আপুনি পানী দি ডাঙৰ কৰাৰ আগতেই আপুনি গছটো কাটি দিয়ে নহ'ব আপোনাৰ এই মুৰ্গী আৰু কণীৰ কথাটো মনত আছেনে এটা যে কিতাপত পঢ়িছিলোঁ কণী বেছি ওলাম বুলি কৈ কিবা এটা আছিলে নহয় ভাবিছে মুৰ্গীৰ পেটৰ ভিতৰত বহুত কণী আছে গতিকে সেই মুৰ্গীটোকে কাটি দিলে ফাৰ্ষ্টত কিয় এটা কণী ওলাইছে গতিকে মুৰ্গীটোক কাটি দিয়ে পিছততো এটা কণীও নাই আগতে ডেইলি এটা কণী পাই আছিলে সি মুৰ্গীটোক একেলগে মানে হাজাৰ কণী পাম বুলি ভাবে গতিকে এইবিলাক চিন্তাধাৰা মানে আমি ত্যাগ কৰিব লাগিব আমাৰ সংখ্যালঘু সংগঠনবিলাকক মই সকলোকে অনুৰোধ জনাইছোঁ যিহেতু আমি যিসকল সংগঠন কৰোঁ আমি জাতিটোৰ কাৰণে কৰোঁ ব্যক্তিগত স্বাৰ্থ সকলোৰে থাকিব কাপোৰ পিন্ধিব লাগিব মোবাইল ৰিচাৰ্জ কৰিব লাগিব তেল ভৰাব লাগিব এইবিলাক থাকিব কিন্তু তাৰ ভিতৰত আমি সংগঠনৰ নীতি আৰু আদৰ্শৰ ভিতৰত আমি থাকিব লাগিব সংগঠনৰ লক্ষ্য উদ্দেশ্যৰ ভিতৰত থাকিব লাগিব জাতিটোৰ সামগ্ৰিক উন্নয়নৰ কথা আমি থাকিব লাগিব আৰু তাৰ আগতেই কোনোবা এজন উঠি গৈছে বুলি তাক মানে পেলাই দিয়াৰ যিটো চিন্তাধাৰা এইবোৰ আমি এৰিব লাগিব হোটেলত সংগঠনৰ অফিচ বনালে নহ'ব বজাৰত সংগঠনৰ অফিচ বনালে নহ'ব আপোনালোকে আমাৰ মানে কিছুমান সংগঠন আছে দেখিব থানাত সিহঁতৰ মানে হেড অফিচ থানা মানে এতিয়াতো কমিছে অলপ দালালিটো কমিছে কিছুমানত মানে মই দেখিছোঁ তেওঁলোকে তাতে আড্ডা মাৰে চিনাকি হ'ব গামোচা পিন্ধাব মই অমুক হয় গতিকে এইটো হয় ভাল কাম কৰিলে ভাল যাবই লাগিব থানাত আমি যাবই লাগিব থানাটো আমাৰ কাৰণেই কিন্তু আজি যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হোৱাৰ পাছত অলপ দালালিটো কমিছে তাৰ কাৰণে অলপ কমিছে মুৰ্গীলৈ কাজিয়া হ'লেও আমাৰ সংগঠন যায় মিলাবৰ কাৰণে মানে অফিচ আদালত বাদ আমাৰ খেতি বা চৰাঞ্চলবিলাকত বিশেষ যদি খেতিৰ যিটো কি কয় আলি দিয়ে নহয় মাজত থাকে যে হা আপুনি গম পাব আমিতো চব গাঁৱলীয়া ল'ৰাই তো সেইবিলাক লৈ যদি কেতিয়াবা কাজিয়া হয় তাতে সংগঠন যায় এই সংগঠনৰ কাম নেকি এইবিলাক যদি সব আমি সংগঠনে কৰোঁ থানা কিহৰ কাৰণে আদালত কিহৰ কাৰণে আমাৰ কাম হৈছে আমি কেছটো কমাবৰ কাৰণে চেষ্টা কৰিব লাগে মোৰ ঘৰৰ ওচৰত থানা বেলেগ কমিউনিটিৰ মানুহ নাহে আপুনি 5টা বজাত যাব চাব থানাৰ আগত লাইন লাগি বহি আছে মানুহ একদম ৰাতি 9টা 10টালৈকে আমাৰ মানুহ সৰু কেঁচুৱা কুলাত লৈ বুঢ়া মানুহ বহি আছে বিৰি টানি আছে বহি দুখ লাগে কেতিয়াবা যে এই যে আমাৰ আগতে যে সংগঠনবিলাক কৰি হৈ গ'ল এই কেছ প্ৰথাটো সৰু বিষয় লৈ ডাঙৰ বিষয় লৈ আমি যাবই লাগিব এই যে মুৰ্গী হাঁহ সিদিনা কোনোবা এটা আপোনালোকৰ নিউজত দেখিছোঁ হাঁহৰ কাৰণে মানুহ মৰিছে বিৰিৰ কাৰণে ক'ৰবাত মানুহ মৰি যায়
এই স্বভাৱটো আমাৰ কেতিয়া যাব আমি সংগঠনে এইবিলাক কৰিব লাগে আজি এটা চক্ৰই আমাৰ সংখ্যালঘু সমাজটো সংখ্যালঘু যুৱক ধ্বংস কৰাৰ কাৰণে ড্ৰাগছটো সোমাই দিছে চৰাঞ্চলবিলাকত যাওক মোক সিদিনা এজনে ব্যক্তিয়ে মৈৰাবাৰীৰ পৰা ফোন কৰি ক'লে দাদা আমাৰ এই চৰাঞ্চলবিলাকত এইফালে ব্ৰহ্মপুত্ৰৰ ফালে গোটেই ড্ৰাগছৰ ঘাটি হৈ আছে এই কথা গাঁৱত একদম সৰু সুৰা গাঁৱত যাওক য'ত গাড়ীও নচলে তাতো এইবোৰ অলৰেডি আহি গৈছে তো কিয় আহিছে চাওক মই এতিয়া নাম ক'লে মানে অলপ বেয়া হ'ব এটা চক্ৰ জড়িত হৈ পৰিছে সংখ্যালঘু যুৱ সমাজটো ধ্বংস কৰাৰ কাৰণে গতিকে মই অনুৰোধ জনাম সকলোকে যিসকলে মোৰ এই আমাৰ নন পলিটিকেল বিকি ভাইৰ সৈতে আজিৰ টক শ্ব'টো চাই আছে মই হাতজোৰ কৰি অনুৰোধ জনাম আমিতো হাতজোৰ কৰিব নাপায় যদিও মই এটা অনুৰোধ কৰিছোঁ এই ড্ৰাগছ বৰ্তমানে মানে বহুত ডেঞ্জাৰাছ বস্তু হৈ পৰিছে অলি গলি ড্ৰাগছৰ বেহা হৈ পৰিছে অলি গলি মানুহে খাব ধৰিছে গতিকে এই বস্তুটো প্ৰতিটো সংগঠনে প্ৰতিজন সমাজ সেৱকে প্ৰতিজন ব্যক্তিয়ে কোনো বিক্ৰী কৰিব নালাগে কোনো যিসকলে মানে একাংশই যিসকলে বিক্ৰী কৰে তেওঁলোকক বুজাই কেনে হলেও এই বস্তুটো বন্ধ কৰিব লাগে আমি ড্ৰাগছৰ বেপাৰ নকৰি আমি পান্তামনৰ ব্যৱসায় কৰি খাম লাগে আমি ড্ৰাগছৰ পৰিৱৰ্তে আমি এক গিলাচ দুই গিলাচ গাখীৰ খাম আমি মাছ মাংস খাম প্ৰটিন খাম আমি ড্ৰাগছটো লৈ আছো আমি বেজি লৈ আছো আমি এদিন চিন্তা কৰিছো যে আমাৰ গাটো পচি যাব লৈ লৈ আমি নিৰাশ হৈ যাম আমাৰ জীৱনৰ মূল্য নোহোৱা হৈ যাব হেতুটো ওপৰলাই কৰিব দিয়া নাই ওপৰলা সকলোকে মানুহ বনাইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যদি চাহকলৰ পৰা প্ৰধানমন্ত্ৰী হ'ব পাৰিছে তা আমি সদায় কিয় ড্ৰাগছত ব্যস্ত হৈ আছো বৰ্তমান যেহেতু মানে কি গ্লোবালাইজেশ্যন আমি ঘৰত বহি সকলো চাব পাৰো দেখিব পাৰো কৰিব পাৰি বা এটা মোবাইলতে আমি মোবাইলতে আজিকালি ইনকাম কৰে মোবাইলতে টকা দিয়া সব কৰিব পাৰে আৰু একাংশ আমাৰ জাতিৰ মানুহ বৰ লাজ লাগে এই সকলৰ কাৰণে এনি টাইম দেখা পাওঁ ৰোজাৰ মাছ চলি আছে পবিত্ৰ ৰোজাৰ মাছ চলি আছে আমি আপোনালোকৰ কিছুমান চেনেলত দেখা পাওঁ কিছুমানে ফটো দি দিয়ে টুইট কৰি নাম দি অমুক ড্ৰাগছ লৈ ধৰা পৰিছে ইমান ড্ৰাগছৰ ফটো দি দিয়ে আৰু সব আমাৰ মুছলমান মানুহ আৰু আপোনালোকৰ সংগঠনে ই কৈ থাকে যে আমি জাতি মেটি ভাটি কাম কৰিব লাগিব আচলতে টোটেলি নকৰে সব টোটেলি কৰিলেতো এইবোৰ নহলে প্ৰবলেম দেখা নাপালো আমি এতিয়ালৈ আমি হাজাৰ হাজাৰ মানে সজাগতা সভা কৰিছো আপুনি মানুহক বুজাব পাৰে মই আপোনাক বুজাব পাৰো যে বিকি ভাই আপুনি চকলেটটো নাখাব চকলেটটো খালে কিডনি হ'ব পেটত মিঠাই খালে মই ইয়াৰ পৰা কৈ গুচি গলো অলপ টাইম আপোনাৰ ঠিকই কিন্তু 1 ঘণ্টা 2 ঘণ্টা পিছত আপুনি বস্তাই পেকেট আপুনি চকলেট খাব ধৰিলে কাৰণ আপোনাৰ জিভাটো বৰ বেয়া স্বভাৱৰ হৈছে নে যাৰ কাৰণে আপুনি চকলেট খোৱাটো এৰা নাই আৰু সেই কাৰণে এই যে আমি যে চেষ্টা কৰি সফল হৈছো কিছুমান ক্ষেত্ৰত যেনেকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুছলমানৰ কাৰণে সবচেয়ে ভাল কাম কৰিছে কি জানেন এই চাইল্ড মেৰেজ ক্ষেত্ৰলৈ যিটো তেওঁ মানে কঠোৰ ষ্টেপ লৈছে যে মই সম্পূৰ্ণৰূপে সমৰ্থন জনাইছো মই তেওঁক ধন্যবাদো দিছো আৰু তেওঁ কৰবাত কৈও দিছে যে সংখ্যালঘু সংগঠনবিলাকে ধন্যবাদ দিয়ে মোৰ হোৱাটছআপত আৰু মই দিছো মই আজি কৈ দিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমোলত যদি মুছলমানসকলৰ কাৰণে ভাল কাম কৰিছে এই আপোনাৰ এই কি চাইল্ড মেৰেজটো ষ্টপ মানে কৰিবলৈ তেওঁ চেষ্টা কৰিছে তো ইয়াতকে ভাল মানে আৰু পিছত কি কৰিব নকৰিব নাজানো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামটো কিন্তু খুব ভাল কৰিছে কাৰণ যিবিলাক 16 17 12 13 বছৰত বিয়া হৈ গৈছিল তেওঁলোকৰ সপোনবোৰ ধ্বংস কৰি দিছিল 12 13 বছৰত বিয়া দি আমি চৌকাৰ খৰি ছোৱালীজনীৰ হাতত দিছিলো আমি লৰাজনক সেই পৰিয়ালটো চলাবলৈ বেলেগৰ ঘৰত হাজিৰা কৰোৱা শিকাইছিল এইবিলাক হোৱাৰ পিছত অন্তত মেচুৱাৰ্ড হোৱাৰ পিছত তেওঁ বুজি পাব যেতিয়া 18 বছৰ 20 বছৰ পাৰ হৈ যাব তেওঁ বুজি পাব বা অলপ বাহিৰলৈ যেতিয়া ওলাই আহিব যে পৃথিৱীখনত কি হৈ আছে মানুহে বিল্ডিং বনাই আছে অট্টালিকা বনাই আছে মানুহ ভাল মানুহ হৈছে মানুহ MA পাস BA পাস ভাল মানুহ হ'ব লাগে ভাল ব্যৱসায় কৰিব লাগে ভাল কাম কৰিব লাগে এই বস্তুটো বুজি পাব ভাল এই শব্দটো বুজি পাব কিন্তু যেতিয়া মেচুৱাৰ্ড নহয় তেওঁ ভাল বেয়া বুজি নাপায় যেটো মন যায় যেটো শাৰীৰিক উত্তেজনা আমি কওঁ লৰাৰ থাকে ছোৱালীৰ থাকে এই শাৰীৰিক উত্তেজনা এটোৰ কাৰণে কি হয় বহুতে 16 17 12 13 বছৰত বিয়াটো হৈ যায় লাষ্টত কি হয় ফ্যামিলি ধ্বংস হৈ যায় ছোৱালীজনীৰ যেতিয়া এটা বা দুটা লৰা ছোৱালী হয় তোৰ শাৰীৰিক গঠন বেয়া হৈ যায় একো নাই হাড়ি ওলাই যায় কাম কৰি শহুৰৰ ঘৰত কাম কৰি হাড়ি ওলাই যায় বহুতৰ দেখা পাইছো আৰু তেতিয়া লৰাটো মানে মেইন বয়সত আহি যায়
পূৰ্ণ যৌনতা পায় সুস্থ সবল হয় তেতিয়া নিজৰ ঘৈণীয়েকজনী ভাল নলগা হয় সংসাৰত কাজিয়া হয় সংসাৰ ভাঙি যায় গতিকে তাৰ কাৰণে কোন দায়ী অভিভাৱকসকল দায়ী গতিকে আমিতো বহুত চেষ্টা কৰিছোঁ প্ৰশাসনক লগত লৈ SP DC ADC সাৰ্কেল অফিচাৰ এইবিলাক লগত লৈ পুলিচৰ মানুহ লগত লৈ চাইল্ড অফিচাৰৰ চাইল্ড প্ৰটেক্টৰ মানুহ আমি লৈ আমি বহুত মিটিং কৰি আছোঁ গতিকে আমি সকলোকে আপোনাৰ নন পলিটিকেল মানে ইয়াৰ পৰাও আমি অনুৰোধ জনাম যে এইবোৰ চাইল্ড মেৰিজ চাইল্ড লেবাৰ ড্ৰাগছ গাঞ্জা মদ তীৰ জুৱা এইবিলাক আমি বন্ধ কৰি আমি ভাল নাগৰিক হওঁ এজন সুশিক্ষিত নাগৰিক হওঁ আৰু বিশ্বৰ দৰবাৰত আমি নিজকে চিনাকি দিব লাগে আৰে ভাই সবটো মৰি যাব কি থৈ যাব পৃথিৱীত আজি বহুত মানুহ মৰি গৈছে কিছুমানে বেয়া কাম কৰি মৰিছে তেওঁলোকৰ নাম আছে আৰু ভাল কাম কৰি মৰি গৈছে শহীদ হৈ গৈছে তেওঁলোকৰ নাম আছে এতিয়া মই বেয়া কামটো নকওঁ ক'লে মোক আকৌ কোনোবাই আকৌ জেলত ভৰাই দিব কিন্তু ভাল কামটো কওঁ আমাৰ পৰম ভাৰতৰ পিতা স্বৰূপ আমাৰ মহাত্মা গান্ধী জৱাহৰলাল নেহৰু আমাৰ প্ৰাক্তন প্ৰয়াত ৰাষ্ট্ৰপতি আবুল কালাম কি কয় কালাম সাহেব তেওঁ মানে ভাল মানুহ গতিকে এনেকা ভাল মানুহ হ'ব লাগে বেয়া মানুহ চুৰ হৈ মৰিব নালাগে ড্ৰাগছ খাই ৰাস্তা ঘাটে পৰি মৰিব নালাগে নিচা হৈ টলং ৰাস্তাত কৰিব নালাগে গাড়ী এক্সিডেণ্ট হৈ মৰিব নালাগে সকলোৱে ভাল মানুহ হওক ভাল হৈ কাম কৰক আৰু ভাল হ'ব চাওক আমাৰ মাজত কি হয় আমাৰ মাজত বহুতো নীতি নিয়ম আছে আমাৰ ধৰ্মও বেছি আমি ধৰ্ম কিন্তু বেছি কৰোঁ আমি নামাজ পঢ়োঁ ৰোজা ৰাখোঁ আমি খুব নাখাই কৰোঁ কিন্তু আমি বেয়া কামটো আমাৰ মাজতো হৈ আছে কালিলৈ দেখা পাওঁ মানে ছ'চিয়েল মিডিয়া গৰম হৈ যায় এজন যদি মুছলিমে কিবা এটা বেয়া কাম কৰে আপোনালোকৰ চেনেলবিলাক একদম গৰম হৈ যায় মানে মুছলিমৰ এগেইনষ্টে মানে কৰিবলৈ ভাল কামবিলাকো আজিকালি ভাল কাম দিয়া হৈছে গতিকে আমাৰ নামবিলাক যাতে চেনেলবিলাকত নাহে যে বেয়া কাম কৰিছে কাৰো নাম আহিব নালাগে কোনো জাতি জনগোষ্ঠীৰে আহিব নালাগে বেয়া কাম কৰাৰ আমি এখন ভাল সমাজ গঢ়াৰ কাৰণে আমি কাম কৰিব লাগে আৰু মই এই যুৱ সমাজৰ এটা আহ্বান জনাব বিচাৰিম আপোনাৰ মই শেহতীয়াকৈ যে আমাৰ পাষ্টত আমাৰ বহু অভিজ্ঞতাৰ পৰা মই এদিন এনালাইচিছ কৰিছোঁ যে কোনটো চৰকাৰৰ সময়ত আমাৰ কি সমস্যা হ'ল আমাৰ কাৰণে তেওঁলোকে কি ক্ষতি কৰিলে যেনেকৈ বৰ্তমান উচ্ছেদটো এই উচ্ছেদ কিয় কৰি আছে পূৰ্বৰ চৰকাৰৰ ভুলৰ কাৰণে কৰি আছে আমাৰ যিটো ডি ভোটাৰ সমস্যাটো কিহৰ কাৰণে চলি আছে পূৰ্বত কোনোবা চৰকাৰে ভুল কৰি যোৱাৰ কাৰণে আপোনাৰ ডিটেনশ্যন কেম্পটো কোনোবা পূৰ্বৰ চৰকাৰে ভুল কৰি থৈ যোৱাৰ কাৰণে ডিটেনশ্যন কেম্পত হৈ আছে গতিকে এইবোৰ বস্তু আমি কেনেকৈ শুদ্ধ কৰিব পাৰি কেনেকৈ ভাল কাম কৰিব পাৰি বা চাকৰি বাকৰিৰ কথা আমাৰ ল'ৰা ছোৱালী চাকৰিত যিটো জনসংখ্যা অনুপাতে পাব লাগিছিল চাকৰি নাপায় যিসকলে ঠিকা ঠগলি কৰে তেওঁলোকে ভালদৰে ঠিকা নাপায় চাওক আমিতো আমাৰ যিখিনি মানুহ আছে আমিতো 90% বা 95% কৃষিজীৱী মানুহ তো মই চৰকাৰক আপোনালোকৰ পৰা অনুৰোধ জনাম যে আমাৰ কৃষকসকলৰ স্বাৰ্থত কাম কৰিব লাগে বিনামূলীয়া নহ'লেও সুলভ মূল্যত আমাৰ কৃষকসকলক দিব লাগে কাৰণ এইখন অসমত মানে ভাষাৰ ক্ষেত্ৰত আমি জীয়াই ৰাখিছোঁ অসমীয়া ভাষাটো আৰু যদি আমাৰ মানুহে যদি খেতি নকৰে তেতিয়াহ'লে অসমৰ যিটো অৰ্থনৈতিক দিশ আছে অৰ্থনৈতিক যিটো অৱদান আছে এই অৱদান কিন্তু এদিন কমি আহিব গতিকে অৰ্থনৈতিক অৱদান বঢ়াই ৰখাৰ কাৰণে বাহিৰৰ পৰা চাউল দালি মানে ইয়ালৈ আমদানি কৰাতকৈ আমাৰ ইয়াৰ যিসকল কৃষক আছে এই কৃষকসকলক চৰকাৰে ভালকৈ সা সুবিধা দিলে ইয়াৰে কৃষকে যাতে প্ৰয়োজনীয় সা সামগ্ৰীখিনি কৃষিজাত সামগ্ৰীখিনি উৎপন্ন কৰিব পাৰে আৰু ভাল বজাৰ এটা সৃষ্টি কৰিব লাগে যাতে কৃষকে তেওঁলোকৰ বস্তুৰ উচিত মূল্য পায় তে আমি লাগি আছোঁ এইখিনি কৰাৰ কাৰণে যাতে কৃষকসকলে ভাল বজাৰ এখন পায় কৃষকসকলৰ যিখিনি প্ৰয়োজনীয় সা সামগ্ৰী বিনামূলীয়া বা সুলভ মূল্যত পায় তাৰ কাৰণে আমি লাগি আছোঁ আমি এনেকুৱা ধৰণৰ আমি কাম কৰি আছোঁ বিকি ভাই আৰু আগন্তুক দিনত আপোনালোকে দোৱা কৰিব আমি সকলো মানুহৰ পৰা আমি দোৱা আশীৰ্বাদ বিচাৰিছোঁ মানুহে আলোচনা বিলোচনা সমালোচনা আপোনাৰ থাকিবই আপুনি ৰাস্তা দি খোজকাঢ়ি গ'লে চাব আমাৰ এটা থাকে মানে সোঁফাল এটা বাওঁ ছাইড যেতিয়া আপুনি চিধা চিধি গৈ থাকোঁতে আপুনি সোঁফালে যাব তেতিয়া আপোনাৰ ৰং ছাইড হৈ যাব আৰু সেইটো ফাইন কাটিব চৰকাৰে গতিকে ৰাস্তা দি খোজকাঢ়ি যাওঁতে এনেকুৱা হয় আৰু বাওঁফালে গ'লে আপোনাৰ ই নহ'ব আৰু মই সদায় ৰাস্তা দি গ'লে বা মই প্ৰতিটো ক্ষেত্ৰত মই নিজৰ ছাইডটোতে যাব খুজি আছোঁ কিন্তু কিছুমানে দেখা পায় যে বদৰুল ইছলাম বাওঁফালে খোজকাঢ়িব গ'লেও তেওঁ সোঁফালে খোজকাঢ়ি আছে তেওঁলোকে কিছুমান মানুহ আছে মোক সপোনতো দেখা পায় মোক লৈ সমালোচনা কৰি থাকে মই যদি ক'ৰবাত গৈছোঁ
মানে ফটো স্ক্ৰীনশ্বট মাৰি লৈ কাৰোবাৰ পৰা ফোন কৰি কৰি বদৰুল ইছলাম এইফালে গৈছে মানে মই তেতিয়া নিজকে প্ৰাউড কৰোঁ যে মোক লৈ লাগে মোক ছ'চিয়েল মিডিয়াত লিখে বদৰুল ইছলাম দালাল কিন্তু মোৰ নামটোতো লিখিছে কিন্তু দালালি যে বদৰুল ইছলামে ক'ত কৰিছে এইটো কিন্তু বিচাৰি নাপায় আৰু সেইবোৰ মানুহ মূৰ্খ মই আপোনাক ক'লোঁ জধা মূৰ্খ কোনোবা এজনৰ কথাত মই লিখি দিলোঁ এই বিক্ৰী নন পলিটিকেল বেয়া কিন্তু মই চিন্তা কৰিছোঁ নে বা মই দেখিছোঁ নে যে আচলতে বিক্ৰীৰ নন পলিটিকেলৰ উদ্দেশ্য কি তাৰ বেকগ্ৰাউণ্ড কি মই একোৱে অহা নাই আপোনাৰ অফিচতো অহা নাই আপোনাৰ টক শ্ব'তো বহা নাই মই আপোনাৰ লগত কথা পতা নাই এই যে ক'ৰবাত নেগেটিভ পজিটিভ কাৰোবাৰ কথা চাইছে সেই দূৰৰ পৰা চাই ক'ব এই বিক্ৰীটো বেয়া কলগছৰ পৰা গৈছে গুৱাহাটীত আৰামত মানে পইচা পাতি লৈছে কোনোবা ডাঙৰ মানুহৰ পৰা এইটো বেয়া মানে অনুৰূপ মোৰ ক্ষেত্ৰত এনেকুৱা হয় যে অত তত ঘূৰি ফুৰিছে মিটিং কৰিছে টিভিত ওলাইছে হেনতেন ওলাইছে গাত সহ্য নহয় আমাৰ মুছলমান এনেকুৱা মানুহ আছে একদম থাৰ্ড ক্লাছ 420 মানুহ আছে গাত সহ্য নহয় আপোনাক মই আগুৱাই দিব লাগে বিকি আগুৱাই যাওক গো এহেড তুমি আকাশ চুবলৈ চেষ্টা কৰা বিকি আমি তোমাৰ লগত আছো আৰু আমি যিবিলাক সংগঠন মানুহ আছো আমাক আশীৰ্বাদ কৰি ক'ব লাগে আপোনালোক আগুৱাই যাওক আপোনালোক সংগ্ৰাম কৰক আপোনালোকে জাতিৰ স্বাৰ্থত কাম কৰক ন্যায়ৰ স্বাৰ্থত কাম কৰক অন্যায়ৰ বিৰুদ্ধে কাম কৰক দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰক এইবিলাক কোৱাতকৈ ভাই সমালোচনা কৰি থাকে সেইকাৰণে কেইজনমান লিডাৰে মোক কৈ আছিল যে মাইনৰিটিৰ শত্ৰু মাইনৰিটি আমি নহয় আৰে বাবু এইটোতো হয়েই মই মাইনৰিটি নকওঁ মিয়াৰ শত্ৰু মিয়া সেইটোৱে সেই মানুহজন মোক এই কথাটো মাইনৰিটি নকওঁ কাৰণ বঙালী মানুহ মাইনৰিটিত পৰে আমাৰ ঘৰীয়া মানুহখিনি মাইনৰিটিত মিয়াৰ শত্ৰু মিয়া এক মিয়া যদি আগুৱাই যাব বিচাৰে 10 মিয়াই ভেটি দিয়ে আৰু সেইবিলাক জাতিৰ গাদ্দাৰ বেঈমান সেইকাৰণে জাতিটো আগুৱাই যাব পৰা নাই মই কওঁ এই গাদ্দাৰ দালাল বেঈমান বিলাকক জাতিয়ে কিন্তু আশ্ৰয় দিব নালাগে প্ৰশ্ৰয় দিব নালাগে এইবিলাক জাতিৰ শত্ৰু দুশ্মন সেইকাৰণে জাতি আগুৱাই যোৱা নাই কি ভাই বহুত চেষ্টা কৰে আমাৰ মানুহে নাভাবিব যে আমি যিবিলাক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছো চেণ্ট্ৰেল কমিটিৰ আমি মানে এনেই এচি ৰুমত বহি থাকোঁ গাড়ী ড্ৰাইভাৰে চলাই আমি বহি থাকোঁ নহয় আমি বহুত উজাগৰে দিন ৰাতি নাখাই আমি পাৰ কৰোঁ আমাৰ খাবলৈ পইচা নাথাকে কেতিয়াবা তেল ভৰাবলৈ পইচা নাথাকে কেতিয়াবা আমি এটা মেমোৰেণ্ড দিবলৈ পইচা আমাৰ হাতত কেতিয়াবা নাথাকে প্ৰিণ্ট কৰিবলৈ কাৰোবাক দিবলৈ আমাৰ পইচা নাথাকে বহুত কষ্ট কৰোঁ যেতিয়া নিজৰ নাথাকে তেতিয়া সংগঠনৰ ল'ৰাবিলাকৰ পৰা বিচাৰোঁ কাৰোবাৰ পৰা সহায় বিচাৰোঁ দাদা এনেকৈ এটা কৰি আছোঁ কামটো প্ৰথমে আপুনি কওক কেনেকুৱা যদি ভাল হৈছে কিবা এটা সহায় কৰক মই আপোনাকো বিচাৰিম যে এইটো কৰি আছোঁ আপুনি 10 টকা এটা দি আমাক সহায় কৰক আমাৰ পইচা নাই মই আপোনাকো সহায় কৰিম যে বিকিয়ে নন পলিটিকত ভাল কাম কৰি আছে আমি বিকি সহায় কৰিব লাগে অকল যে মুছলিমৰ কাৰণে কাম কৰি আছে বিকি মই সেইটো নকওঁ বিকি এটা পেজ খুলিছে বিকি সকলো জাতি জনগোষ্ঠীৰ কলা কৃষ্টি সাহিত্য মানুহক লৈ কাম কৰি আছে এক মানে ইউনিটি এটা আনি আছে বিকিয়ে আমি আপোনাক সহায় কৰিম কথা দিলোঁ সহায় কৰিম আপুনি যিমান ভাল কাম কৰিব কিন্তু টক শ্ব'ত আপুনি মানুহ মাততে সাৱধান এই যে মই যে ক'লোঁ দালাল গাদ্দাৰ জাতিদ্ৰোহী মিৰ্জাফৰ এইবিলাক মানুহক পাছলৈ নিদিব এইবিলাক মানুহ টক শ্ব'ৰ যোগ্য নহয় এইবিলাক ঝাৰু দি পিটাৰ যোগ্য জাতিটো কষ্টত আছে মোৰ চকু পানী ওলা হৈছে জানে আজি আপুনি যাওকচোন ঢলপুৰৰ উচ্ছেদ কৰা মানুহৰ তাত খাই আছে নে পিন্ধি আছে যাওকচোন আপুনি হুজাইত যাওকচোন আপুনি মায়াঙৰ তেওঁলোকে খাব পৰা নাই আমিতো ইফতাৰ পাৰ্টি দি ফুৰিছোঁ ঘূৰি ফুৰিছোঁ মাছে মগ হৈ খাইছোঁ ইফতাৰ কৰিছোঁ তেওঁলোকৰ খাবলৈ নাই ঈদ আহিলে কাপোৰ এটা পিন্ধিবলৈ নাই আমি যিমান পাৰোঁ চেষ্টা কৰোঁ বহুতে চেষ্টা কৰে আমাৰ নিচিনাকৈ সেইবিলাক ছবি আপোনালোকে দেখাব এই বেইমানবিলাকে তাত নাযায় যিবিলাক গাদ্দাৰী কৰে খালি আমি যোৱা বাটটোত তেওঁলোকে বাধা দি থাকে আমাক কাম কৰাত তেওঁলোকে বাধা দি থাকে আমাৰ আন্দোলনত তেওঁলোকে বাধা দি থাকে আমাৰ যি সংগ্ৰাম এই সংগ্ৰাম তেওঁলোকে কেনেকৈ ধ্বংস কৰিব মানে তেওঁলোকে চেষ্টা কৰি আছে বেলেগৰ পৰা টকা পইচা লৈ তেওঁলোকে আমাৰ সংগ্ৰাম ধ্বংস কৰিব বিচাৰে তেওঁলোকে বেলেগে লগায় থাৰ্ড পাৰ্টিয়ে লগায় যে সংখ্যালঘু সংগঠন ভাগ কৰোঁ সংখ্যালঘু জাতিটোক ভাগ কৰোঁ তেওঁলোকে যাতে আন্দোলন কৰিব নোৱাৰে তেওঁলোকে যাতে কাম কৰিব নোৱাৰে সেইবিলাক মানুহক টক শ্ব'ত নামাতিব ৰাইজে বেয়া পায় আপোনালোকক বেয়া পাব আপোনালোকে চাব চালি জাৰি চাব যে কাক আনিলে দুটা কথা ক'লে কাৰ জৰিয়তে দুটামান মেছেজ দিলে ভাল বাৰ্তা এটা যাব আৰু শুদ্ধ বাৰ্তা যাব
গতিকে মই সেয়ে ক'লোঁ মই অলপ আৱেগিক হৈছোঁ মোৰ চকু মানে ওলাই গৈছিলে প্ৰায় কাৰণ কষ্ট কৰোঁ মই মাজতে আপোনাৰ কাছাৰৰ পৰা আহিছোঁ মই ট্ৰেইনত গৈছোঁ যাওঁতে গাড়ী নিয়া নাই টকা নাই আহোঁতে বাছত আহিছোঁ বিশ্বাস কৰিব কাছাৰৰ পৰা আহোঁতে মই নাইট শ্ব'ৰ পৰা আহিছোঁ আৰু মোৰ ৰাতি মই লঘোণে আহিছোঁ মোৰ তাত পইচা নাছিল মই খোৱা নাই আজি মই অন কেমেৰা ক'লোঁ সংগঠনৰ কামত আৰু মই খোজা নাই মানে কি ভাবোঁ নৰ্থ ইষ্টৰ প্ৰেচিডেণ্ট এটা 200 টকা নাই নে খাবলৈ নাই নে পইচা সেয়াই হৈছে সংগ্ৰামী প্ৰকৃত সংগ্ৰামীৰ জীৱন দূৰৰ পৰা চালে দেখা পায় বহুত ওচৰত আহি চাব লাগে কাষত আহি চাব লাগে এই যে আমি যে গাড়ীৰ কিস্তি মাৰো আমিহে জানো মই দেউতাৰ পইচাৰে গাড়ী কিস্তি মাৰো মোৰ মায়ে কৈ থাকে এইবিলাক বাদ দে আমাৰ মানে ঘৰৰ আগফালে অলপ দোকান চোকান আছে কেইটামান যে ইয়াতে ৰুম থোৱা আছে তোমাৰ কাৰণে এই ৰুমত দিয়া আমি বেলেগৰ পৰা আমি ভাড়া লওঁ বেলেগে আমাৰ ঘৰৰ পৰা টকা পইচা লৈ যায় তুমি এইবিলাক কৰি ঘূৰি ফুৰা কিন্তু দেউতা আকৌ ভাল পায় দেউতা অলপ সমাজপ্ৰিয় মানুহ তো হাজিও মানে ৰাইজৰ কাম কৰাটো ভাল পায় এই যে প্ৰেচিডেণ্ট যেতিয়া টিভি চিভি চেনেলবিলাকত আহি থাকে যে ফাদাৰ আৰু দেউতা অলপ প্ৰাউড কৰে না তো সেয়াই হৈছে আমাৰ জীৱন গাড়ীৰ কিস্তি মাৰোঁতে মই দেউতাৰ পইচাৰে ল'ব লাগে ড্ৰাইভাৰৰ মানে পইচা দিওঁতে কাৰোবাৰ পৰা মানে খুজিব লাগে মইতো দেউতাৰ মাটি বিক্ৰী কৰি সংগঠন কৰিব নোৱাৰোঁ বা আপুনিও কোনোবাও সংগঠন কৰিব নোৱাৰে তেতিয়াতো মোৰ লগতে ঘৰৰ পৰিয়াল চব ভিকাৰী হ'ব ভিকাৰ পাত্ৰলৈ গুৱাহাটী মহানগৰীত আল্লাহকে নাম পে দে বাবা বুলি কৰি ফুৰিব লাগিব গতিকে সেয়াই মানুহ দূৰৰ পৰা দেখিবলৈ দূৰৰ পৃথিৱী বোলে বৰ ধুনীয়া তো বন্ধুসকল যিসকলে কাৰোবাক কোনো সমালোচনা কৰে প্ৰমাণ সৈতে মানুহক সমালোচনা কৰিব লাগে প্ৰমাণ সৈতে মানুহক মানে দুখী সজাবৰ কাৰণে চেষ্টা কৰিব লাগে কোনোবাই নিজৰ স্বাৰ্থৰ কাৰণে আপোনাক বহুত ভাবে ক'ব মোৰ বদনাম আপোনাক বহুত ক'ব যে বদৰুল মানুহটো খুব বেয়া এই অমুক কৰিছে তমুক কৰিছে গতিকে আপুনি বদৰুলৰ বিষয়ে জানিব লাগিব বা সেইজন যিগৰাকী মানুহক অভিযুক্ত সজাব সেই অভিযুক্তৰ বিষয়ে জানিব লাগিব পুলিচৰ তাত কি হয় ফাৰ্ষ্টত এফআইআৰ দিয়ে তাৰপিছত পুলিচে তদন্ত কৰে তাৰপিছত কি ডায়েৰী দিয়ে চাৰ্জশ্বিট দিয়ে এটা দীঘলীয়া প্ৰচেছ থাকে কোৰ্টতো ঠিক তেনেকৈ মানুহে কিবা ভুল কৰিলেও মানুহে মানুহক চালি জাৰি চাব লাগে তেওঁৰ কৰ্ম জীৱনটো চাব লাগে যে সঁচাকৈ মানুহজনে গাদ্দাৰী কৰিছে নেকি সঁচাকৈ মানুহকে জাতিটোৰ লগত বেইমানি কৰিছে নে কোনোবাই নিজৰ স্বাৰ্থৰ কাৰণে কাৰোবাক মিছা পাঠ পঢ়াইছে মোৰ ক্ষেত্ৰত সেইটো হৈছে নেমচু বিভাজন কৰাত কিছুমান সেইবিলাক মই এটাকো চিনি নাপাওঁ কেইটামান মানুহ আছিল আমি ওলাই দিছিলোঁ সংগঠনৰ পৰা একদম ওলাই দিছোঁ বেয়া কাম কৰাৰ কাৰণে মই প্ৰেচিডেণ্ট থকালৈকে কোনোবাই ক'ব পাৰে এইটো তাৰ বাপেকৰ সম্পত্তি নেকি মই প্ৰেচিডেণ্ট থকালৈকে জাতিটোৰ লগত খেলি মেলি কৰিব নিদিওঁ জাতিটোৰ লগত গাদ্দাৰী কৰিব নিদিওঁ মই যিখিনি পাৰিছোঁ মই জাতিৰ ঠিকা লোৱা নাই সেইটোও ঠিক কিন্তু জাতিৰ বিপদত এষাৰ মাত দিওঁ মই জাতিক কোনোবাই গালি পাৰিব মই মাত দিওঁ সিদিনা অশোক সিঙালক গালি পাৰিছোঁ কালি মই লগ পাইছোঁ দুধমাত অশোক সিঙাল ডাঙৰীয়াক লগ পাতে তেওঁ মোক একদম ৰাজনৈতিক সুৰেৰে মাত দিছে বাবা বুজিছে কিন্তু মই বেয়াকৈ মাতিছোঁ কাৰণ তেওঁ মোক মোৰ জাতিটোৰ লগত গাদ্দাৰী কৰিছে মই যি জাতিৰ মানুহ মোৰ জাতিটোৰ লগত তেওঁ মানে বেয়াকৈ কথা কৈছে আঘাত দিছে জাতিটোক তেওঁ বাবা মাতক আৰু কিবা মাতক মই তেওঁক মাফ কৰা নাই মোৰ জাতিকো মই অনুৰোধ কৰিম মাত নামাতিবলৈ যেতিয়া অশোক সিঙাল ডাঙৰীয়াই আমাৰ জাতিটোৰ ওচৰত ক্ষমা খুজিব তেতিয়াহে তেওঁৰ বাবাৰ ওচৰত মই খুৰা বুলি তেওঁক ক'ম যেতিয়ালৈকে ক্ষমা নখুজিব তেওঁ মন্ত্ৰী হওক মুখ্যমন্ত্ৰী হওক প্ৰধানমন্ত্ৰী হওক আই ডোন্ট কেয়াৰ সংগঠন লৈ কথা পাতি আছোঁ মই আৰু এটা কথা ক'ব লাগিব বহুত মানুহে মোক কৈ থাকে সেইটো এনচাৰ মই নাই মই ভাবিছোঁ বদৰুলদা আহিলে মই বদৰুলাৰ পৰা এনচাৰটো ল'ম ক'ব পাৰে আপোনাৰ মন খুলি গ'ল হয় কওক কুৱেশ্যনটো হ'ল যে বহুতো কৈ থাকে এইটো যে সংগঠন কৰোঁ আমি অসমত কিন্তু ধৰ্ণা দিওঁ আমি দিল্লীত হয় এইটো এনচাৰ মই ক'ৰ পৰা দিম নাই এইটো ভাল কথা চাওক আমাৰ কেন্দ্ৰীয় চৰকাৰ থাকে দিল্লীত আমাৰ অসম আপোনালোকৰ সংগঠন অসমৰ সংগঠন তাতে কোনো কেন্দ্ৰীয় বুলি কোনো কথা নাই দিল্লীত কিয় দিব লাগে আমি গুৱাহাটীত দিয়ক চাওক আমি ধৰক আপোনাৰ ঘৰত আপুনি কিবা এটা ভুল কৰিলে উদাহৰণস্বৰূপে যে বিকি ভাই এইটোতো আপোনাৰ ভুল হ'ল কিন্তু আপোনাক মই কোৱাৰ লগে লগে আপুনি ডম কেয়াৰ মানে আপুনি মোৰ কথাত খাতিৰ নকৰে মই যিটো কৰিছোঁ এইটো ঠিক আছে তেতিয়া দেখিছোঁ অলপ ক্ষতি হৈ আছে তেতিয়া কি আছে মই আপোনাৰ অভিভাৱক কোন আছে দেউতা বা মা মই তেওঁৰ ওচৰত যাম যে বিকিৰ এইটো ভুল পথে গৈছে বা বিকিটো বেয়া কাম কৰিছে তো বিকিক আপোনালোকে এইটো বুজাব
আপোনাৰ তেতিয়া মই গাৰ্জেনক ক'ব লাগিব আৰু গাৰ্জেনক কোৱাৰ লগে লগে হয়তো আপোনাক ভালকৈ বুজাই পৰামৰ্শ দিব ঠিক তেনেকৈ অসমৰ যেতিয়া অসম চৰকাৰে আমাৰ স্মাৰক পত্ৰক মূল্য নিদিব যেতিয়া আমাৰ গণতান্ত্ৰিক আন্দোলনক মূল্য নিদিব তেতিয়াহে আমি দিল্লী যাওঁ কাৰণ চাওক দিল্লীত প্ৰথম কথা হ'ল ভাৰত চৰকাৰ থাকে আৰু সমস্যাবিলাক আমি আপোনালোকৰ যিবিলাক সংবাদ মাধ্যম আছে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অসমৰ সমস্যাবোৰ যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত আমি প্ৰচাৰ কৰিব পাৰোঁ এটা প্ৰশ্ন মই ক'বই লাগিব প্ৰচাৰ হ'ব ঠিক আছে অসমীয়া ভাষা দিল্লীত কোনে বুজি পাব এইটো প্ৰশ্নৰ উত্তৰ নহয় অসমীয়া ভাষা নহয় আপোনালোকে আন্দোলন কৰোঁতে তাত হিন্দীত নকৰে আমি তিনিটা ভাষা ৰাখোঁ মই বেলেগে কি কৰে নাজানো বহুত আন্দোলন অসমীয়া ভাষাত আন্দোলন দিল্লীত কৰি আছে কি প্ৰফিট হ'ব তাতে চাওক তাতে যিসমূহ অসমৰ মিডিয়া থাকে তেওঁলোকক অসমীয়া মাধ্যমত আমি বাইট দিওঁ যিসকল হিন্দীত আমি হিন্দীত কথা কওঁ যিসকল ইংলিছত আহে আমাৰ ইংলিছত কথা কোৱা হয় আমাৰ মেমৰেণ্ডামটো ইংলিছত থাকে আৰু আমি মিক্স কৰি যিবিলাক আমি এই জিন্দাবাদ মুৰ্দাবাদ দি থাকোঁ সেইবিলাক আমি মিক্স কৰি দি থাকোঁ চাওক কেন্দ্ৰীয় চৰকাৰে যেতিয়া ৰাজ্য চৰকাৰক হেঁচা দিব তেতিয়া নিশ্চয় কাম হ'ব আমি কাম নহ'লেহে দিল্লীত যাওঁ আপুনি ভুল কৰাৰ কাৰণে আপোনাৰ দেউতাৰ ওচৰত গৈছোঁ তো সেইটো হ'ল কথা চাওক আমাৰ বহুত দুখ লাগে মানে আমাৰ সংখ্যালঘু মন্ত্ৰী বিধায়কসকলে যদি আগতে এইবিলাক আমাৰ কিছুমান সমস্যা সমাধান কৰি গ'লে আজি এই যে গুৱাহাটী মহানগৰত যে আপুনি মই বহি আছোঁ আমি যে সংখ্যালঘু কৰি আছোঁ এই কথাটো মই সুধিব বিচাৰিছোঁ আপোনাক লাষ্ট মোৰ কুৱেশ্যনটো এইটোৱে আছিলে যে আপোনালোকে লেকচাৰ বহুত দিয়ে মিটিঙত আপুনি বুলি কৈছোঁ লেকচাৰ বহুত দিয়ে মিটিঙত আমাৰ দৰে বহুতেই দিয়ে আপোনালোকৰ দ্বাৰা বহুতে দিয়ে যে আমি এইটো কৰিম আপোনালোকৰ এইটো কৰিম আমাক এবাৰ জিকাই দিয়ক জিকাই দিয়াৰ পিছত আজিলৈ সেইটো মানে পলিটিকেল মানুহে দিয়ে সেইটো কৈছোঁ আজিলৈ জিকাৰ পিছতে গুৱাহাটীত কি কৰিছে সংখ্যালঘু মানুহখনে কি কৰিছে একো কৰা নাই বৰ লাজৰ কথা আৰু এই জাতিটোৰ কাৰণে বৰ দুৰ্ভাগ্যৰ কথা মোক কোনে ভাল পায় বেয়া পায় মইতো আই ডোণ্ট কেয়াৰ চাওক ৰকিবুল হুছেইন আমাৰ মিনিষ্টাৰ আছিল প্ৰয়াত নজৰুল ইছলাম আমাৰ মিনিষ্টাৰ আছিল বৰ্তমান অসুস্থ আমাৰ নুৰজামাল চৰকাৰ মিনিষ্টাৰ লিয়াকত আলী খান ৱাজেদ আলী চৌধুৰী আৰু বহুত MLA বিধায়ক আছে আমাৰতো হিচাপ নোহোৱা আছিলে এটা টাইমত আমাৰ আজিলৈকে এটা বহাৰ ঠাই তেওঁলোকে বনাব পাৰিছেনে চাওক এই যে আকৌ মই BTR কথা আহিম বড়োলেণ্ড গেষ্ট হাউচ বড়োলেণ্ড ৰেষ্ট হাউচ ট্ৰাইবেল ৰেষ্ট হাউচ ট্ৰাইবেল গেষ্ট হাউচ ডিমাচা গেষ্ট হাউচ আদিবাসী গেষ্ট হাউচ আৰু আমাৰ জিৰো আৰু কাৰ কাৰণে এইবিলাক কাৰণে এই নেতা মন্ত্ৰীবিলাকৰ কাৰণে খালি ভোট লৈছে বিয়া মানুহৰ ভোট লৈছে নীলজ্জবিলাকে আজি ইয়াত আমাৰ বহিব ঠাই নাই মই এবাৰ কৈছিলোঁ মানুহজন ঢুকাই গৈছে সংখ্যালঘু মন্ত্ৰী থাকোঁতে তৰুণ গগৈ ডাঙৰীয়া আগতে কৈছিলোঁ মই আমাৰ নজৰুল ইছলাম ছাৰক ক্ষমা কৰিব ছাৰ আপুনি য'তে আছে আপোনাৰ নাম লৈছোঁ আল্লাহ আপোনাক বেহেস্তে দিয়ে মই কৈছিলোঁ যে আপোনালোকে যে এই নাৰ্ছ যিটো মাইনৰিটিৰ জৰিয়তে নাৰ্ছ শিকায় বা বিভিন্ন ল'ৰা ছোৱালী আপোনালোকে ভাড়া ৰুমত ৰাখি আপোনালোকে শিকায় এই যে কিছুমান আপোনাৰ এই যে ইয়াৰ ফ'ৰ্চ না কি কয় এইটো তেওঁলোকে এইবিলাক ভাড়া ঘৰত ৰাখি শিকায় মই তেওঁলোকক কৈছিলোঁ যে ছাৰ আপোনালোকে হাতীগাঁও সিজুবাৰী অঞ্চলত বা 6 মাইল অঞ্চলত এটা বিল্ডিং বনাওক অট্টালিকা বনাওক য'ত সংখ্যালঘু মানুহ আহিলে থাকিব পাৰিব ল'ৰা ছোৱালী তাতে হোষ্টেল টাইপ কৰি দিয়ক যাতে তেওঁলোকে নিজে বনাই নিজে খাব পাৰে আৰু কিবা এটা কাৰেণ্ট ফিজ বা চাফা চিকুৰ কাৰণে আপোনালোকে এটা ফিজ লওক মান্থলি আমি যাতে যাই মিটিং কৰিব পাৰোঁ আমাৰ মানুহ যাতে বহিব পাৰে কথা পাতিব পাৰে আজিলৈকে নহয় কিন্তু কি কৰিলে এই হাতীগাঁও এৰিয়াত সেই মিনিষ্টাৰবোৰে সম্পত্তি কৰিলে আৰে বাবা বিল্ডিং মানে হোটেলটো বেছিভাগ আমাৰেই সেইটো কাৰণে গৌৰৱ কিন্তু জাতিৰ কাৰণে নকৰিলে নিজৰ কাৰণে কৰিলে এতিয়াও যিসকল আছে মই অনুৰোধ কৰিছোঁ পূৰ্বতে হয় তেওঁলোকে ভুল কৰিছে আপোনালোকে শুদ্ধ কৰক এতিয়াও সময় আছে আগতেতো এইবিলাক গোটেই খালী আছিল এই হাতীগাঁওবিলাকতো পুৰা জংঘল আছিল এটা টাইমত তো এতিয়াও আমাৰ যিসকল আছে মই অনুৰোধ জনাম যে অন্তত মাইনৰিটি গেষ্ট হাউচ আৰু মানে হোষ্টেল মাইনৰিটি গেষ্ট হাউচ হোষ্টেল এণ্ড লাইব্ৰেৰী এই তিনিটা বস্তু গুৱাহাটীত আমাৰ খুব দৰকাৰ বেলেগকতো চৰকাৰে দিছে আমাক নিদিব দৰকাৰ হ'লে গোটেই আমাৰ যিমান MLA মিনিষ্টাৰ সাধাৰণ ৰাইজ এই বিষয়টো লৈ যদি আমি এটা একাউণ্ট খুলি ভাল মানুহ আমাৰ হাফিজ ৰহিদ চৌধুৰী ছাৰ আমাৰ শাহজাহান তালুকদাৰ ছাৰকে আৰম্ভ কৰি বিভিন্ন ব্যক্তি মানে মেইন মানুহসকলক লৈ আমাৰ ৰহিম ছাৰ এনেকুৱা মেইন মানুহক লৈ আমি যদি এটা একাউণ্ট খুলি গোটেই অসমত দি দিওঁ নহয়
এজন মানুহ যদি 100 টকা কৰিও দিয়ে নহয় বহুত টকা আহিব আৰু এমএলএ মন্ত্ৰীবিলাকে অলপ বেছিকৈ দিলে বহুত আহিব আমাৰ আমচুৰ পৰা আমাৰ বৰ্তমান এমএলএ আমাৰ ৰহিম ভাই আপুনি এই ক্ষেত্ৰত পদক্ষেপ লওক মই আপোনাক এই লিংকটো টেগ কৰিম আৰু লিংকটো টেগ কৰাৰ উদ্দেশ্য এটাই থাকিব যে এই এটা গুৱাহাটীত এটা সংখ্যালঘু গেষ্ট হাউচ সংখ্যালঘু ৰেষ্ট হাউচ হোষ্টেল এণ্ড লাইব্ৰেৰী আমাৰ অতিপাত দৰকাৰ অনুভৱ কৰিছোঁ আৰু বিকিও এই মোৰ এই কথাখিনি যাতে ব্ৰডকাষ্ট কৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ এইটো আমাৰ খুব দৰকাৰ এটা যিসকল আগতে হৈ গৈছে সেই কথাবোৰ আমি তো দুনাই ক'লে লাভ নাই উভতি নাহে আমি তাৰ পৰা এটা ভাল শিক্ষা লৈছোঁ আৰু শিক্ষা ল'ব লাগিব আৰু সেইবোৰৰ পৰা আমি চালি জাৰি চাব লাগিব যে তেওঁলোকে কি কৰা নাই তেওঁলোকৰ কি ভুল হৈছে এতিয়া আমি কি কৰিম আমাৰ কি শুদ্ধ হ'ব গতিকে আমি সকলোৱে মিলিজুলি আমি শুদ্ধৰ বাট বিচাৰি যাওঁ বলক থ্যাংক ইউ সো মাচ ভাল লাগিলে পডকাষ্ট আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগে মই সময় পালে দুই এটা প্ৰগ্ৰাম তোমাৰ চাই থাকোঁ যিবিলাক গঠনমূলক ভাল যিবিলাক ৰাইজৰ উপকাৰ হ'ব আৰু আমিও বহুত শিকিব থাকিম আৰু মই বহুতো নেতাৰ ইণ্টাৰভিউ চাওঁ যিসকল আমাৰ জ্যেষ্ঠ চিনিয়ৰ তেওঁলোকে ডাঙৰ চেনেলতো দিয়ক আৰু সৰু পেজতো দিয়ক মই তেওঁলোকৰ কথাবিলাক মানে জানিব বিচাৰোঁ তেওঁলোকে কেনেকুৱা ধৰণে কাম কৰে কেনেকুৱা কাম কৰিলে ভাল হ'ব তেওঁলোকে কিছুমান কথা কয় বা কথা কোৱাৰ অংগী ভংগী তেওঁলোকে তো আমাৰ গুৰু না জ্যেষ্ঠসকল আমাৰ গুৰু গতিকে মই জ্যেষ্ঠসকলক সদায় ফ'ল' কৰোঁ আৰু মানে বিকি তোমাৰ যি তুমি বুলিয়ে কৈছোঁ তোমাৰ পেজত যিসকলক তুমি অতিথি মাতা নন পলিটিকত ময়ো বহুতৰে চাওঁ আৰু তেওঁলোকৰ পৰা আমাৰ শিকিব লগা আছে আমাৰ মানে শেষ হৈছে যদি আৰু এটা কথা কৈ দিওঁ 1 নম্বৰ কথা আমাৰ মানুহে গুৰু নামানে 2 নম্বৰ কথা আমাৰ কিছুমানে বাতৰি কাকত পঢ়ে বহুতে নপঢ়ে বাতৰি কাকতটো পঢ়িব লাগে বহুতে নিউজটো নাচায় অকল ৰিলহে চাই থাকে মানে মোবাইলটো লৈ গনে ৰিলছতে বহুত দিনটো বিজি আৰু ইউটিউবৰ গান চানবিলাক চাই থাকে মানে ভালখিনি চাব ৰিলো চাব লাগিব পজিটিভখিনি ইণ্টাৰভিউখিনি পডকাষ্টখিনি চাব মানে চাব লাগিব গতিকে ভালখিনি চাব লাগিব আৰু পেপাৰটো পঢ়িব লাগে আৰু ভাল নিউজবিলাক চাব লাগিব আমি অকল ৰিল চালে নহ'ব গান চালে নহ'ব বা যিখিনি নেগেটিভ মাইণ্ডৰ যি বস্তুবিলাক থাকে এইবিলাকৰ পৰা আমি আঁতৰি থাকিব লাগিব এই মোবাইলটো আমি কমকৈ চাব লাগিব ল'ৰা ছোৱালীক কমকৈ মোবাইল চাব দিব লাগিব আৰু মই সংগঠনবিলাকত যি আমাৰ মিটিং হয় ৰাজহুৱা মিটিং তাতে মই এটা কথা কওঁ মোৰ কথাটো এতিয়া মনত পৰিছে লাষ্টত যে যিসকলৰ ছাত্ৰ ছাত্ৰী ঘৰত আছে নিজৰ সন্তানক ছাত্ৰ ছাত্ৰীক ৰাতিপুৱা 3 ঘণ্টা সন্ধিয়া 3 ঘণ্টা এই 6 ঘণ্টা আপোনাৰ ল'ৰা ছোৱালীক পঢ়াবলৈ চেষ্টা কৰক আৰু তেওঁৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে যত্ন লওক আপোনাৰ সন্তান এদিন ভাল মানুহ হ'ব আপোনাৰ গৌৰৱ কৰি আনিব জাতিটোৰ গৌৰৱ আনিব অসমৰ গৌৰৱ আনিব ভাৰতবৰ্ষৰ গৌৰৱ কৰি আনিব ধন্যবাদ থ্যাংক ইউ সো মাচ থ্যাংক ইউ